হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ভিডিঅ'টোলৈ মই হলো নয়ন ছাৰ আশা কৰিছোঁ সকলো ভালে আছা তোমালোকে ইমান দিনে যিটো কামৰ বাবে যিটো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছা সেই পৰীক্ষাটো অলৰেডি হৈ গৈছে কালি হয়নে গতিকে আশা কৰিছোঁ সকলোৰে কালি দিনটো ভালে ভালে গৈছে ইমান দিনে তোমালোকে যি কষ্ট কৰি আছিলা সেই কষ্টৰ সাৰ্থক হৈছে লগতে আমাৰো কষ্টবোৰ সাৰ্থক হৈছে বুলি মই ভাবিছোঁ এতিয়া তোমালোকে কোৱাচোন পৰীক্ষাবোৰ কেনেকুৱা হ'ল পৰীক্ষাবোৰ ভাল হৈছে নে নাই আমাৰ জেএনভি গাইডৰ তৰফৰ পৰা কৰাই দিয়া কুৱেশ্যনছবোৰ তোমালোকে আহিছেনে নাই পৰীক্ষাত তোমালোকে পাৰিছেনে নাই সেইবোৰ কেনেকৈ ধৰণে এটেম্প কৰিলা কিমান এটেম্প কৰিলা কি হ'ল পৰীক্ষাত তোমালোকৰ অভিজ্ঞতা কেনেকুৱা হ'ল সকলোবোৰ কমেণ্টত মোক জনোৱা লগতে মোৰ বেটছৰ যদি কোনোবা আছা তেতিয়াহ'লে কোৱা মেথছৰ কুৱেশ্যনছবোৰ মই কৰাই দিয়া কুৱেশ্যনছবোৰ আহিছেনে নাই পৰীক্ষাত আৰু তোমালোকে পাৰিলেনে নাই সেইটো লাগে মোক ঠিক আছে গতিকে সকলোৰে পৰীক্ষাবোৰ ভাল হৈছে বুলি মই ভাবি লৈছোঁ কুৱেশ্যন পেপাৰখন মই চাওঁতেতো বহুত বেছি অদ্ভুত ধৰণৰ কুৱেশ্যন একো অহা নাই ডেইলি আমি যিখিনি কুৱেশ্যনছ প্ৰেক্টিছ কৰি আছিলোঁ সেই কুৱেশ্যনছবোৰৰ মাজৰ পৰাই আহিছে এতিয়া ডিপেণ্ড কৰিব মই পঢ়াই দিয়াৰ পিছত তোমালোকে ঘৰত পঢ়িছিলা নে নাই তোমালোকে প্ৰেক্টিছ কৰিছিলা নাই সকলোবোৰৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকৰ পৰীক্ষাত কিমান তোমালোকে সফলতা অৰ্জন কৰিবা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টোত মই কি কৰিম তোমালোকৰ নবোদয় বাছনি পৰীক্ষা 2025ৰ যিখিনি কুৱেশ্যনছ তোমালোকৰ আহিলে সেই মেথছৰ কুৱেশ্যনখিনি গণিতৰ কুৱেশ্যনখিনি মই আজি ছল্ভ কৰিম লগতে আনচাৰবোৰ কৰিম তোমালোকে আনচাৰবোৰ মিলাই চাবা তোমালোকৰ লগত মিলিছেনে নাই আৰু মোক কমেণ্টত জনাবা যে ছাৰ এইটো দেখোন মোৰ ভুল হ'ল বা এইটো মোৰ শুদ্ধ হৈছে একো ঠিক আছে চ' মোক জনাবা আৰু তোমালোকে নিজে মাৰ্কছখিনি তোমালোকৰ কেলকুলেট কৰি ল'ব পাৰিবা জুখি ল'ব পাৰিবা যে কিমান মাৰ্কছ তোমালোকে পাবা বা কিমান মাৰ্কছ তোমালোকে এক্সপেক্ট কৰিবা ঠিক আছে তোমালোকৰ অভিজ্ঞতাবোৰ মোক নিশ্চয় জনাবা কিন্তু দেই কমেণ্টত ঠিক আছে আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ অ'কে চ' তোমালোকৰ প্ৰথমটো কুৱেশ্যন কি আহিছে চাওঁ একেবাৰে সহজ কুৱেশ্যন এটা দিছে 41 নম্বৰ কুৱেশ্যনটো 1ৰ পৰা 11ৰ মাজৰ মৌলিক সংখ্যাকেইটাক আমাক কিমানটা মৌলিক সংখ্যা আছে এইটো আমাক সুধিছে হয়নে একেবাৰে এটা সহজ কুৱেশ্যন তোমালোকে যদি ক্লাছ কৰিছিলা মৌলিক প্ৰথম চেপ্টাৰটোতে মোৰ মতে এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আছিলে হয়নে চ' একেবাৰে সহজ কুৱেশ্যন এইটো আমি যদি চাবলৈ যাওঁ মৌলিক সংখ্যা মানে কি যিবোৰ সংখ্যাৰ এক আৰু সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক নাই গতিকে মই যদি 1 আৰু 11ৰ মাজত চাওঁ প্ৰথম যিটো মৌলিক সংখ্যা আহিব সেইটো 2 আহিব হয়নে কাৰণ 2টো আমি বেলেগ কোনো সংখ্যা পূৰণ কৰি পাব নোৱাৰোঁ অকল 2 আৰু 1 হৈছে 2ৰ উৎপাদক হয়নে গতিকে 2টো এটা মৌলিক দ্বিতীয় কথাটো হ'ল 3টো যদি চাওঁ 3টো এটা মৌলিক কাৰণ বেলেগ কোনো সংখ্যা পূৰণ কৰি আমি 3 পাব নোৱাৰোঁ অকল 3 আৰু 1 হৈছে ইয়াৰ উৎপাদক 4টো কিন্তু মৌলিক নহয় কাৰণ 4 আৰু 1 উৎপাদক হোৱাৰ লগতে 4টোৰ আন উৎপাদক এটা হৈছে 2 হয়নে কাৰণ 2 × 2 4 হয় গতিকে 4টো নহ'ব এতিয়া যদি আমি আন এটা মৌলিক সংখ্যা চাবলৈ যাওঁ সেইটো হ'ব 5 কাৰণ 5টোৰ বেলেগ কোনো উৎপাদক নাই হয়নে তাৰপিছত যদি চাবলৈ যাওঁ আমি 7টো হ'ব কাৰণ 7টো আমি বেলেগ সংখ্যা পূৰণ কৰি পাব নোৱাৰোঁ ইয়াৰ পিছত যদি আমি 8টো চাবলৈ যাওঁ 8টো কিন্তু মৌলিক নহয় কিয় কাৰণে 4 × 2 8 হৈ আছে গতিকে 8টো মৌলিক নহয় 9টো যদি চাবলৈ যাওঁ 9টোও মৌলিক নহয় কিহৰ কাৰণে কাৰণ 3 × 3 9 পাই আছোঁ গতিকে 9টো মৌলিক নহ'ব 10টোতো নহয় কাৰণ 5 × 2 10 হয় হয়নে আৰু তাৰপিছতে আহি গ'ল 11 হয় নহয় গতিকে আমাৰ মৌলিক সংখ্যা বুলি ক'বলৈ গ'লে 1 আৰু 11ৰ মাজত এই 4টা মৌলিক সংখ্যাই আছে 2 3 5 7 হয়নে গতিকে এই 4টা মৌলিক সংখ্যাই থাকিব অৰ্থাৎ আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব অৰ্থাৎ 1 আৰু 11ৰ মাজৰ মৌলিক সংখ্যা কেইটা আছে 4টা ঠিক আছে একেবাৰে সহজ কুৱেশ্যন আছিলে আশা কৰিছোঁ তোমালোকে পাৰিছা যোনে মৌলিক সংখ্যা মানে কি জানা তেওঁলোকেতো নিশ্চয় পাৰিবা এইটো কুৱেশ্যন ঠিক আছে চ' নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে এইটো এটা পূৰণৰ অংক হয়নে পূৰণৰ অংক 999 ইনটু 4টা 9 আছে হয়নে 999 আৰু 9999ৰ পূৰণফল কিমান হ'ব সুধিছে আমাক হয়নে চ' চিম্পুল এইটোত বেলেগ একো টেকনিক নাই তোমালোকে চিম্পলি পূৰণ কৰি দিলে ইয়াৰ ভিতৰত কোনোবা এটা আনচাৰ আহি যাব চ' পূৰণ কৰি চাওঁ পূৰণ কৰিবলৈ মই অলৰেডি শিকাইছোঁ তোমালোকক যদি পূৰণ কৰিব ভালদৰে জানা তেতিয়াহ'লে নিশ্চয় এইটো শুদ্ধ হ'ব হয়নে প্ৰথমতে আছে 4টা 9 হয়নে 4টা 9 পাতিলোঁ 1 2 3 4টা আৰু 4টা 9ক আমি 999ৰে অৰ্থাৎ 3টা 9ৰে পূৰণ কৰি দিম চ' এইটো তোমালোকে কৰাৰ চমু উপায় যদিও নাই বুলি কৈছোঁ কিন্তু এটা জেনেৰেল তোমালোকৰ লজিক জেনেৰেল তোমালোকে কমন চেন্স এপ্লাই কৰিব পৰা প্ৰথম কথাটো হ'ল কি কমন চেন্স এপ্লাই কৰিব পৰা মই সেইটো শিকাই দিম বাৰু প্ৰথম কথাটো হ'ল তুমি এই 9ৰে পূৰণ কৰিলে হ'ল ওপৰতে 4টা 9ক গম পাইছেনে বাকীকেইটা আমাৰ ইমান পূৰণ কৰি থকাৰ দৰকাৰেই নাই কেনেকৈ কৰিম চোৱা প্ৰথমতে 9 9 গুণ কিমান হ'ব 81 হ'ব 1 পাতিলোঁ একো ঘৰটো 8 উকলি গ'ল হ'লনে তাৰপিছত 9 9 গুণ আকৌ 81 হ'ব 81 লগত 8 যোগ কৰিলে কিমান হ'ব 8 যোগ কৰিলে 89 হ'ব হয়নে 89 হ'ব চ' 9টো পাতিলোঁ 8টো উকলি গ'ল আকৌ 9 9 গুণ 81 81 লগত 8 যোগ কৰিলে 89 হয় আমি অলৰেডি কৰিছোঁ গতিকে 9 পাতিলোঁ আকৌ 8টো উকলি গ'ল এতিয়া 9 9 গুণ 81 আকৌ 81 লগত 8 যোগ কৰিলে কিমান হ'ব 89 হ'ব
হয়নে গতিকে 9 ৰে এই গোটেইকেইটাকে পূৰণ কৰিলে কিমান পালো 89991 হয়নে এইটো পাই গলো এতিয়া সেকেন্ড লাইনটো যদি আমি কৰিবলৈ যাওঁ এইটো সেকেন্ড লাইনটো আমি কি কৰিব লাগে 9 ৰে গোটেইকেইটাক পূৰণ কৰিব লাগে অলৰেডি আমি 9 ৰে পূৰণ কৰিছোৱে গতিকে এই লাইনটোকে এই যিকেইটা সংখ্যা পাইছো এইকেইটাকে আমি পাতি দিব লাগিব খালি আমি এই একৰ তলৰ পৰা ষ্টাৰ্ট নকৰো আমি এফালৰ পৰা ষ্টাৰ্ট কৰিম এফালৰ পৰা আমি প্ৰথমতে 1 টো পাতিলো 9 টো পাতিলো 9 টো পাতিলো আকৌ 9 টো পাতিলো হয়নে আকৌ 8 টো পাতিলো হয় নহয় অৰ্থাৎ মানে আমি অলৰেডি 9 ৰে গতিকেইটা পূৰণ কৰিছো গতিকে আমি এইটো সংখ্যা পাই থৈছো গতিকে এইটো সংখ্যাকে আমি তলৰ লাইনটো পাতিব লাগিব হয়নে গতিকে এই ফালৰ অংকটোৰ পৰা মই এঘৰ এফালে আনিলো তাৰ পিছত ইয়াৰ তলৰ পৰা ষ্টাৰ্ট কৰি এফালে গোটেই সংখ্যাটো পাতি দিলো ওকে সো হেতুৱে সিম্পল ট্ৰিকৰ কথা কৈছো বেলেগ একো সিম্পল ট্ৰিক নাই হেতুৱে সিম্পল ট্ৰিক তাৰ পিছত আমি যদি এটো লাইন জলি চাও 3 নম্বৰ লাইনটো এটোটো দেখিছো 9 ৰে পূৰণ কৰিব লাগিব গোটেইকেইটাক হয়নে 9 ৰে গোটেইকেইটাক পূৰণ কৰিব লাগিব 9 গতিকে আমি অলৰেডি কৰিয়ে থৈছো গতিকে হেতু আমি এই তৃতীয় লাইনটো আমি ডাইৰেক্টলি এই সংখ্যাকেইটাকে পাতি দিম খালি এই একৰ তলৰ পৰা ষ্টাৰ্ট নকৰি আমি 9 তলৰ পৰা ষ্টাৰ্ট কৰিম হয়নে গতিকে 9 তলৰ পৰা যদি ষ্টাৰ্ট কৰো এপিনে 1 টো পাতিলো হলনে তাৰ পিছত 9 পাতিলো তাৰ পিছত 9 পাতিলো তাৰ পিছত আকৌ 9 পাতিলো তাৰ পিছত 8 পাতিলো হলনে গতিকে আমি এটা লাইন যদি পূৰণ কৰো বাকি কিটা লাইন আমাৰ নিজে নিজে আহি যায় খালি আমি এঘৰ এফালৰ পৰা পাতিব লাগে হয়নে অৰ্থাৎ 89991 হেতুকে আমি খালি এই লাইনটোৰ পৰা এফালে আনি পেলাই এখিনি পাতিলো আৰু এইটো লাইনৰ পৰা আকৌ ইয়াৰ তললৈ নাপাতি এইখিনিৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰি এফালে পাতি দিলো হলনে গতিকে দেখিলানে অংকটো তোমালোকৰ যদি অকনমান তোমালোকে কমন সেন্সটো এপ্লাই কৰা তেতিয়া হলে ইজিলি তোমালোকে অংকটো কৰিব পৰা বহুত বেছি দীঘল নহয় ঠিক আছে সো এতিয়া আমি এইকেইটা যোগ কৰি দিলে আমাৰ আনসাৰটো আহি যাব যোগ কৰি দিও প্ৰথমতে কিমান পাও চাম প্ৰথম কথা হল 1 টো নামি আহিলে 1 ৰ তলত একো নাই 9 একে কিমান হ'ব 10 হ'ব হলনে 10 ৰ পৰা কি হ'ল একেটা উকলি গ'ল হয়নে একেটা উকলি গৈ 9 লগত যোগ হৈ পেলাই 10 হৈ গ'ল 10 ৰ লগত 9 যোগ হলে 19 হ'ল 19 ৰ লগত 1 যোগ হলে কিমান হ'ব 20 হ'ব 20 ৰ শূন্যটো পাতিলো 2 টো উকলি গ'ল এই 2 টো এফালে উকলাই থলো এতিয়া এটো লাইনত দেখিছো 3টা 9 যোগ হৈ আছে 9 যোগ 9 যোগ 9 মানে 9 3টা যোগ হয় মানে 9 3 গুণ 27 কৰি দিব পাৰা আমি হয়নে 9 3টা যোগ কৰা আৰু 9 3 লগত পূৰণ কৰি দিয়া একেটাই ৰিজাল্ট আহিব গতিকে 9 3টা যোগ কৰিলে 9 3 গুণ যেহেতু 27 27 হ'ব আৰু এই কলা দুইটো সৈতে মিলি পেলাই কিমান হ'ব 27 এ 2 এ 29 হৈ যাব 29 ৰ 9 পাতিলো আকৌ 2 এটা উকলি গ'ল মই এইটো 2 এ ধৰি ললো উকলা দুইটো হলনে উকলা দুইটো এতিয়া যদি আমি চাও এই তিনটা যোগ কৰো কিমান হ'ব 9 যোগ 9 মানে 18 হ'ব হয়নে 18 যোগ 8 8 8 18 যোগ 8 8 9 9 18 18 যোগ 8 কৰিলে আমি 26 পাম 26 ৰ লগত এই দুইটো যিটো আছিলে হেতু আমি যোগ কৰি দিম 26 ৰ লগত দুইটো যোগ কৰিলে আমি কিমান পাম 28 পাম হয়নে গতিকে 8 পাতিলো আকৌ 2 এটা উকলি গ'ল দুইটো উকলাই দিলো 9 8 কিমান হ'ব 17 হ'ব 17 ৰ 2 কিমান হ'ব 19 হ'ব 9 পাতিলো হলে 19 ৰ আকৌ একেটা উকলি গ'ল এতিয়া এটো লাইনত বেলেগ একো যোগ কৰিব লগা নাই গতিকে 8 ৰ লগত সেই উকলাই একটো যোগ কৰি 9 হৈ যাব অৰ্থাৎ 998901 আমাৰ আনসাৰটো হ'ব গতিকে আমাৰ অপচন বিলাকৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব আমি যদি চাও অপচন সি টোত 998901 আছে গতিকে অপচন সি টো শুদ্ধ হ'ব হয়নে ওকে সো পৰীক্ষা হলত মই এটা কথা বুজি পাওঁ যে পূৰণটো কৰাটো তোমালোকৰ কাৰণে অকনমান পৰীক্ষাৰ সিচুৱেশনটো টাইমটো বা এনভায়ৰনমেন্টটো তোমালোকৰ মাজত অকনমান স্ট্ৰেছ আনি দিয়ে কেতিয়াবা সো স্ট্ৰেছৰ কাৰণে তোমালোকৰ ভুল হোৱা চান্স থাকে কিন্তু সেই কথাটোই হ'ল পৰীক্ষাত সদায় স্ট্ৰেছ মেনেজ কৰিব পৰা এবিলিটিটো স্ট্ৰেছ মেনেজমেন্টটো এটা খুব ইম্পৰ্টেন্ট এসপেক্ট হয় তোমালোকে যদি ভালদৰে স্ট্ৰেছটোক তোমালোকৰ দমাই ৰাখি পেলাই নিজৰ যদি অংকটো ধৈৰ্য সহকাৰে কৰিব পাৰা তেতিয়া হলে তোমালোকৰ আনসাৰবোৰ ধুনীয়াকৈ ওলাব কিন্তু টেনচন ললে তোমালোকৰ সহজ অংকবোৰো ভুল হোৱাৰ চান্স থাকে গতিকে এটো 998901 হ'ব আনসাৰটো আমাৰ ঠিক আছে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো কি সুধিছে চাও এটো এটা দশমিকৰ পূৰণৰ অংক দশমিকৰ পূৰণ কৰা এটা অংক আৰু যিকিটা সংখ্যা দিছে দশমিক সংখ্যা যি দুটা দিছে সেইকিটা একেবাৰে সহজ সংখ্যা দিছে হয়নে এটো অংক যদি কৰিবলৈ যোৱা আমাৰ কি হয় 0.2 আমি পূৰণ কৰিব লাগে 0.03 হয়নে পূৰণ 0.03 ৰে 03 আমি পূৰণ কৰিব লাগে 1 মিনিট 0.03 আমি পূৰণ কৰিব লাগে হয়নে সো পূৰণৰ ক্ষেত্ৰত কি হয় সৰি মই এনেকে লিখিব নালাগে মইতো যোগ কৰাৰ নিচিনাকে লিখি লৈছো বাৰু আকৌ কাটি দিলে গুটেখন হেৰি হৈ যাব 1 মিনিট দেই 1 মিনিট দিয়া মোক ওকে সো এটো কেনেকুৱা ধৰণৰ হ'ব অংকটো একেবাৰে সিম্পল অংক দেই তোমালোকে যিমান ভাবিছা যে এটো কি হ'ব সাৰ কেনেকৈ কৰিম হিমান একো টান অংক নহয় একেবাৰে সহজ অংক এটা দি দিছে দশমিক সংখ্যাৰ পৰা সো মই যদি কৰিবলৈ যাওঁ মই কি কৰিব দিছে মোক 0.2 পূৰণ কৰিব দিছে কাৰ লগত 0.03 লগত হয়নে 0.03 লগত আমি দশমিকৰ পূৰণত কি কৰো সদায় দশমিকটো আমি প্ৰথমতে ইগনোৰ কৰি পূৰণ কৰি লওঁ অৰ্থাৎ মই এই 0.2 ৰ পৰা যদি দশমিকটো অতৰাই দিওঁ তেতিয়া হলে আমাৰ কি থাকিব 2 হ'ব সংখ্যাটো
হলে তাৰপিছত যদি এই 0.03 যিটো আছে ইয়াৰ পৰা যদি আমি দশমিকটোক ইগনোৰ কৰি দিওঁ দশমিকটোক নাইকিয়া কৰি দিওঁ তেতিয়াহ'লে থাকিব কিমান 3 থাকিব হয়নে অৰ্থাৎ 2 লগত আমি 3 পূৰণ কৰি দিম কিমান পাম আমি obviously 6 পাম হয়নে 6 পালো এতিয়া কথাটো হ'ল আমাৰ দশমিক কেই ঘৰৰ আগত আছে প্ৰথম কথা হ'ল দশমিকৰ পিছত কেইটা অংক আছে আমি হেতু চাম প্ৰথম কথা হ'ল ইয়াত যদি চাওঁ ইয়াত দশমিকৰ পিছত এটা দুটা অংক আছে হয়নে আকৌ ইয়াত যদি চাওঁ ইয়াত দশমিকৰ পিছত এটা অংক আছে তাৰ মানে কি টোটেল দুটা যোগ তিনটা দুটা অংক আছে ইপিনে এটা অংক আছে দশমিকৰ পিছত মানে টোটেল তিনটা অংক আছে মানে যেটো আমি ৰিজাল্ট পাইছো হেতু কি হ'ব দশমিকৰ পিছত তিনটা অংক থাকিব লাগিব গম পাইছানে যেটো ৰিজাল্ট হ'ব হেতুটো দশমিকৰ আগত তিনটা অংক থাকিব লাগিব গতিকে সংখ্যাটো কেনেকুৱা ধৰণৰ হ'ব এটো আমি 6 পাই থৈছো গতিকে আমি এটা অংক পাই আছো দশমিকৰ পিছত বাকি দুটা অংক আমাৰ হাতত নাই গতিকে আমি কি কৰিম 0.00 তিনটা অংক নহয় ওকে এটা দুটা অংক দশমিকৰ পিছত এটা অংক মানে টোটেল তিনটা অংক গতিকে আমি যদি চাওঁ এটা অংক আমাৰ হাতত আছে দশমিকৰ পিছত লিখিবলৈ কাৰণে বাকি দুটা নাই গতিকে বাকি দুটা আমি কি কৰিলো 0 বহাই দিলো 0 বহাই দিলো 6 বহাই দিলো বুজি পালা গতিকে আমাৰ আনসাৰ কোনটো হ'ব 0.006 হয়নে দুটাৰ আগত ওকে সো 0.006 অপচন এটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছা সবে ওকে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটোত কি সুধিছে চাওঁ ঠিক আছে নেক্সট প্ৰশ্নটো কেনেকুৱা ধৰণৰ সুধিছে 64 ৰ আটাইবোৰ উৎপাদকৰ যোগফল কিমান হ'ব আমাক সুধিছে ওকে সো 64 ৰ আটাইবোৰ উৎপাদকৰ যোগফল মানে আমি 64 টোক ভাঙিব লাগিব উৎপাদকত প্ৰথম কথা ঠিক আছে সো মই যদি 64 টোক ভাঙিবলৈ যাওঁ প্ৰথম কথা হ'ল 64 টোক আমি যদি উৎপাদকৰ পূৰণফল হিচাপে লিখিব যাওঁ 64 * 1 কৰিলে আমি কিমান পাম 64 এ পাম হয়নে গতিকে 64 আৰু 1 দুইটাই 64 উৎপাদক হেতু সকলোৱে জানে হয়নে 1 আৰু সংখ্যাটো নিজৰ উৎপাদক হয় গতিকে আউ যদি চাবলৈ যাওঁ আমি জানো 8 * গুণ 64 হয় হয়নে 8 পূৰণ 8 64 হয় গতিকে 8 টো এটা 64 উৎপাদক তাৰ পিছত যদি আমি চাবলৈ যাওঁ 32 32ক যদি মই 2 ৰে পূৰণ কৰি দিও তেতিয়াও কিন্তু 64 পাই যাওঁ চাচোন 2 দুগুণ 4 হয় 2 3 গুণ 6 হয় অৰ্থাৎ 64 টো আমি 32 * 2 কৰি পেলাই আমি 64 পাব পাৰো হয়নে তাৰ পিছত যদি আমি 4 ৰে কৰিবলৈ যাওঁ 16 4 গুণ কিন্তু 64 হয় গম পাইছানে 16 লগত যদি 4 পূৰণ কৰো তেতিয়াও আমি 64 পাম গম পাইছানে গতিকে আমাৰ উৎপাদক বুলি ক'বলৈ গ'লে এইকেইটা উৎপাদকে আমি পাই আছো হয়নে এইকেইটা উৎপাদকে আমি পাই আছো 1 2 4 8 হয়নে 16 32 আৰু 64 গম পাইছা নাই গতিকে এইকেইটা উৎপাদক আমি পাই আছো আৰু এইকেইটা উৎপাদকৰ আমাক উৎপাদক কিটা সোধা নাই কিন্তু আমাক সুধিছে যোগফল কিমান হ'ব আমাক সুধিছে গম পাইছানে গোটেইকেইটা উৎপাদক মানে যোগ কৰিলে আমি কিমান পাম এতিয়া 64 উৎপাদকবোৰ যদি চাবলৈ যাওঁ উৎপাদকবোৰ মই এনেকৈ লিখি দিওঁ প্ৰথমতে উৎপাদকবোৰ কিমান হ'ব 64 উৎপাদকবোৰ প্ৰথম কথা হ'ল আমাৰ কিমান হ'ব 64 আহিব হয়নে যোগ 1 হয়নে যোগ কিমান আহিব 8 আহিব হয়নে 8 আহিলে যোগ আমাৰ আহিলে কিমান 32 আহিলে যোগ 2 আহিলে হয়নে তাৰ পিছত কিমান 16 আহিলে এখিনতে লিখিছো মই তাৰ পিছত আমাৰ কিমান আহিলে 16 আহিব 32 2 তাৰ পিছত আহিলে 16 তাৰ পিছত কিমান আহিলে 4 আহিলে হলনে গতিকে এইকেইটা উৎপাদকৰ যোগ কৰিলে আমি কিমান পাওঁ চাম এইকেইটা সংখ্যা যোগ কৰিলে আমি যদি চাবলৈ যাওঁ তেতিয়া হলে প্ৰথম কথা হ'ল 4 * 1 = 5 5 * 8 4 * 8 তাৰপিছত 13 হ'ব 13 * 2 কিমান হ'ব 15 হ'ব হয়নে 15 * 2 17 হ'ব 17 * 6 23 হ'ব 7 * 12 7 * 13 23 হ'ব 23 * 4 কিমান হ'ব 27 হ'ব অৰ্থাৎ এটো 7 হ'ব হলনে 27 হ'ব এটো 27 হ'ব তাৰ পিছত এপিনে 27 ৰ 2 টো উকলি যাব হয়নে 2 টো উকলি গ'ল তাৰ পিছত যদি দহকৰ ঘৰকেইটা যোগ কৰো 6 আহিব হয়নে 6 6 3 9 হ'ব 9 1 10 হ'ব 10 2 কিমান হ'ব 12 হ'ব অৰ্থাৎ 127 হ'ব আমাৰ আনসাৰটো গম পাইছানে গতিকে উৎপাদক কিটা সিম্পলি উলিয়াই পেলাই আমি যোগ কৰি দিলো গতিকে আৰু আমি পালোগে কিমান 127 গতিকে অপচন আমাৰ সি টো শুদ্ধ হ'ব গম পাইছা গতিকে পৰীক্ষা হলত তোমালোকৰ কেতিয়াবা কি হয় কিবা দুটা উৎপাদক থাকিও যাব পাৰে সো তেতিয়া আনসাৰটো ভুল ওলোৱাৰ চান্স থাকে গতিকে ভালদৰে তোমালোকে একদম ঠাণ্ডা মগজুৰে ভাবি চাবা যে আৰু কিবা থাকি গৈছে নেকি 64 টো আমি বেলেগ কিবা ধৰণে পূৰণ কৰি পাব পাৰো নেকি সো তাৰ কাৰণে তোমালোকে সমুহৰণ পদ্ধতিও ব্যৱহাৰ কৰিব পাৰা সমুহৰণ পদ্ধতিৰে কি কৰিব পাৰি 64 টোক ভাঙি দিবা ভাঙি পেলাই চাবা যে উৎপাদক কিবা থাকি গৈছে নেকি ওকে সো আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ নেক্সট প্ৰশ্নটোত সুধিছে 20 আৰু 30 ৰ গৰিষ্ঠ সাধাৰণ গুণনীয়ক গসাগু কিমান হ'ব সুধিছে সো আমি গসাগু নিৰ্ণয় কৰিবলৈ কাৰণে সিম্পল কথা 20 টো প্ৰথমতে মৌলিক উৎপাদকীকৰণ কৰি দিও 20 টোক আমি কি লিখিব পাৰো 4 5 গুণ 20 নহয় জানো 4 পূৰণ 5 কৰিলে আমি কিমান পাওঁ 20 পাওঁ গতিকে 4 টোক আমি ভাঙি দিব পাৰো 4 টোক আমি কি লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো মানে 2 স্কয়াৰ * 5 লিখিব পাৰো অৰ্থাৎ আমি এটো মৌলিক উৎপাদকীকৰণ 20 ওকে নেক্সট যদি আমি কৰিবলৈ যাওঁ 30 টো
30টোক আমি মৌলিক উৎপাদকীকৰণ কৰিবলৈ যাওঁ যদি তেতিয়াহ'লে 6 পূৰণ 5 কিমান হয় 30 হয় 6 5 গুণ 30 হয়নে 6টো আমাৰ 5টোতো মৌলিকেই হৈছে 6টোক আমি ভাঙি দিব পাৰোঁ কিমান 2 × 3 3 হয়নে 2 × 3 × 5 কৰিলে আমি কিমান পাম সদায় এটা আমি 30 পাওঁ অৰ্থাৎ 30 মৌলিক উৎপাদকীকৰণ এইটো এতিয়া যদি আমাক গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে হয় নহয় মানে গসাও উলিয়াব দিছে গসাও নিৰ্ণয় কৰোঁতে সদায় এটা কথা মন কৰিবা লসাগু আৰু গসাও সদায় বেলেগ হয় গতিকে লসাগু উলিওৱাৰ প্ৰচেছটো ইউজ কৰি নিদিবা ভুল হ'ব মোৰে কেতিয়াবা ভুল হৈ যায় লসাগু উলিওৱাৰ প্ৰচেছ ব্যৱহাৰ কৰি দিওঁ গসাও নিৰ্ণয় কৰোঁতে গতিকে ইয়াৰ গসাও ইয়াত গসাগু গুণনীয়ক মানে আচলতে গসাও কথাই কৈছে গসাও বুলিয়ে কৈছে গসাওটোক আমি নিৰ্ণয় কৰিম কেনেকৈ গসাও ইকুৱেল টু কিমান হ'ব আমি ইয়াত থকা সাধাৰণকেইটা চাম সাধাৰণ মানে দুইটাতে থকা বুজিছানে কমন উৎপাদককেইটা চাম এইটো কমন যদি চাওঁ দুইটো ইয়াৰ কমন উৎপাদক দুইটাতে আছে গতিকে 2 লিখিলোঁ হ'লনে পূৰণ দিলোঁ আমি পাঁচটো যদি চাওঁ দুইটাতে আছে 5টো ইয়াতো আছে অৰ্থাৎ 5টো এটা কমন উৎপাদক অৰ্থাৎ সাধাৰণ উৎপাদক তাৰমানে কি 5টোক ল'ম হ'লনে এতিয়া দুইটাৰে নিম্নতম ঘাত চাম এটা 2 স্কোৱাৰ আছে 2 টু দি পাৱাৰ 1 আছে গতিকে নিম্নতম কি আছে 1 আছে গতিকে 2 টু দি পাৱাৰ 1 মানে 2 5ৰ নিম্নতম ঘাত কিমান আছে 5 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 অৰ্থাৎ 1 আছে গতিকে 5 হ'ব সো আল্টিমেটলি গৈ পেলাই 2 পূৰণ 5 কিমান হ'ব 10 হ'বগে হয়নে গতিকে আমাৰ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে আশা কৰিছোঁ গসাও উলিওৱাৰ প্ৰচেছটো মই অলৰেডি শিকাইছোঁ আমাৰ হয়তো টিচাৰ্ছসকলে শিকাইছে তোমালোকক গতিকে নিশ্চয় গসাও উলিওৱাটো তোমালোকে পাৰিছা নহয় জানো সহজ অংক এটা গতিকে নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নত চাবলৈ গ'লে আমাৰ এইটো এটা কি কৈছে সৰল কৰিব দিছে এইটো আকৌ দশমিকৰ এটা যোগ আৰু বিয়োগে দিছে গতিকে সৰল কৰিব দিছে চ' সৰল কৰাৰ ক্ষেত্ৰত সদায় বদমাছ ৰুলটো আমি এপ্লাই কৰিবই লাগিব বদমাছ ৰুল মানে কি বদমাছ ৰুলে আমাক কয় কি সদায় এডিশ্যনটো প্ৰথমতে কৰিব লাগে যোগটো প্ৰথমতে কৰিব লাগে আৰু ছাবট্ৰেকশ্যন অৰ্থাৎ বিয়োগটো সদায় তাৰ পিছতহে কৰিব লাগে গতিকে প্ৰথমতে আমি যোগ কৰি দিওঁ এই সংখ্যাকেইটা যিকেইটা যোগ আছে সেইকেইটা আমি যোগ কৰি দিওঁ প্ৰথমতে চ' যোগ কৰিবলৈ যাওঁতে মই কি কৰিলোঁ প্ৰথমতে এই সংখ্যাটো পাতি ল'লোঁ এইকেইটা যোগ কৰিবলগীয়া সংখ্যাকেইটা মানে কিমান আছে 608 আছে হয়নে 0.2 আছে 608.2 আছে তাৰপিছত 60.82 আছে চ' এটা কথা মন কৰিবা এই দশমিকৰ তলে সদায় দশমিক পাতিবা 60.82 হ'ব 82 হ'ব দশমিকৰ তললৈ দশমিক পাতিবা সেইটো কথা একদম মনত ৰাখিবা 60.82 হ'ব হয়নে 608.2 60.82 তাৰপিছত 6.082 হয়নে 6.082 হ'লনে চ' এইকেইটা আমি প্ৰথমতে কি কৰিম যোগ কৰি দিম হয়নে 608.2 60.82 হয়নে 6.082 এইকেইটা আমি প্ৰথমতে যোগ কৰি দিম দশমিকৰ তললৈ দশমিক পাতাটো খুবেই ইম্পৰ্টেণ্ট ইয়াত গম পাইছানে চ' এইটো 2ৰ এইটো লাইনত একো নাই মানে এইকেইটা চোৱাচোন তোমালোকে 2ৰ ওপৰত একো নাই তাৰমানে কনফিউজ নহ'বা চিম্পল কথা আমি 2ৰ পিছত শূন্য যিমানটা বহাই দিব পাৰোঁ গতিকে 0 বহাই দিলে 8টোৰ পিছত আমি 0 এটা বহাই দিব পাৰোঁ মানে 2ৰ যিটো লাইন সেইটোত আমি 2টা 0 আৰু এটা 2 পাই আছোঁ অৰ্থাৎ গোটেইকেইটা যোগ কৰিলে আমি 2 পাম হয়নে বা 2টোক আমি ডাইৰেক্ট লিখি দিব পাৰোঁ তাৰপিছৰ লাইনটো যদি চাওঁ 8 + 2 কিমান হৈ আছে 10 হৈ আছে 10ৰ 0 লিখিলোঁ উকলি গ'ল 1 হ'লনে 1 মানে 9 হ'ল 9 2 কিমান হয় 11 হয় 11ৰ 1 পাতিলোঁ আকৌ 1 এটা উকলি গ'ল দশমিকৰ তললৈ দশমিক পাতিলোঁ উকলি যোৱা 1টো আহি পেলাই ইয়াত যোগ হ'ল 8ৰ লগত 9 হ'ল 9 6 কিমান হ'ল 15 হ'ল হয়নে 15ৰ 5 পাতিলোঁ উকলি গ'ল কিমান 1 আকৌ এইটো লাইনত আমি 6ৰ লগত 1টো যোগ কৰি দিলোঁ অৰ্থাৎ 7 হ'ল আৰু এইপিনে যদি চাওঁ আমি 7 হ'ল তাৰপিছত এই 6টো নামি আহিলে অৰ্থাৎ 675.102 হ'ব আমাৰ আনচাৰটো অৰ্থাৎ 674 হ'ব লাগিছিল ন ইয়াত কিবা এটা ভুল হৈ আছে নেকি বাৰু 675.1022 আছে দেখোন 1 মিনিট আচলতে কথাটো হ'ল ভুল হৈ থকা নাই ইয়াত যিহেতু আৰু এটা আছেই আমাৰ বিয়োগ কৰিবলৈ নহয় জানো গতিকে বিয়োগটোতো কৰাই নাই আমি এতিয়ালৈকে গতিকে এনেকুৱা ধৰণৰ চিটুৱেশ্যন তোমালোকৰো হ'ব চাগে পৰীক্ষাত তোমালোকে ডাইৰেক্ট যোগটো কৰি বিয়োগ নকৰাকৈ ভাবিবা এইটো কুৱেশ্যন দেখোন আনচাৰ দেখোন ক'ৰ লগত মিলা নাই কি হ'ব এতিয়া মোৰ হয়নে চ' সেনেকুৱা ধৰণৰ তোমালোকৰ থাকিব পাৰে চব উপায় নাপায় কিছুমানে হয়তো ভাবিব এইটোতো দেখোন অকণমান মিলি আছে গতিকে এইটোকে দি থৈ গুচি আহোঁ এনেকুৱা ধৰণৰ ভুলবোৰ হোৱাৰ চান্স সদায় থাকেই এনেকুৱা ধৰণৰ ভুলবোৰ হয় গতিকে পেচেঞ্চ নেহেৰুৱাবা সদায় চাই লোৱা যায় আৰু কি কৰিব আছে গতিকে এইটো যদি বিয়োগ কৰিবলৈ যাওঁ আমি 0 পাতি দিম পইণ্ট আছে 6082 হয় নহয় 6082 আছে 6082 আছে হয়নে চ' এইটো বিয়োগ কৰিব লাগিব হয় নহয় গতিকে মই কৈছোঁ যে দশমিকৰ পিছত এনেকুৱা সংখ্যাৰ পিছত আমি কি কৰিব পাৰোঁ 0 নিজৰ ইচ্ছামতে বহাই দিব পাৰোঁ গতিকে 0 বহাই দিলোঁ যাতে আমাৰ বিয়োগটো কৰোঁতে তোমালোক কনফিউজ নোহোৱা অ'কে
সো এতিয়া যদি আমি কৰিবলৈ যাওঁ 0 পৰা 2 মাইনাছ গুচি গ'লে 0 পৰা 2 যাব নোৱাৰে গতিকে 1 এটা ধাৰ কৰিম অবভিয়াছলি 10 হ'ব 10 পৰা 2 গ'লে 8 থাকিব ইয়াত 1 থাকিব হয়নে মই ইয়াৰ পৰা 1টো ধাৰ কৰিলোঁ ইয়াত 10 হ'ল 10ৰ পৰা আকৌ 1 ধাৰ কৰিলোঁ 11 হ'ল 8ৰ পৰা 11 গ'লে কিমান থাকে 3 থাকিব ইয়াত থাকিব 9 9ৰ পৰা 0 গ'লে 9 থাকিব এইটো 0 হৈ থাকিব 0ৰ পৰা 6 যাব নোৱাৰে গতিকে 1 এটা ধাৰ কৰিম হয়নে গতিকে 0ৰ লগত 1টো মিলি 10 হ'ব 10ৰ পৰা 6 গ'লে 4 হ'ব হয়নে এইটো দশমিকৰ তললৈ দশমিক বহাই দিলোঁ ইয়াত 1 ধাৰ কৰিছিলোঁ গতিকে ইয়াত 4 এটা থাকিব 4 পৰা 0 গ'লে 4 থাকিব হয়নে এইপিনে 7টো নামি আহিলে 6টো নামি আহিলে গতিকে 674.4938 অৰ্থাৎ আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব গম পালানে গৈ পেলাই বি অপশ্যনটোহে শুদ্ধ হ'লগে দেখিছানে গতিকে কোনো ধৰণৰ ধৈৰ্য নেহেৰাবা পৰীক্ষা হলত থাকেই সেইটো চবৰে স্বাভাৱিক চবৰে হয় গতিকে আচল কথাটো হ'ল সেই বস্তুটোক মেনেজ কৰিব পৰা যিটো ষ্ট্ৰেছ হয় তোমালোকৰ সেই ষ্ট্ৰেছটোক মেনেজ কৰিব পৰাটো ডাঙৰ কথা আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন একেবাৰে সহজ তোমালোকৰ দশমিকৰ চেপ্টাৰটোৰ পৰা বহুতকেইটা অংক আহিছে দেখিছানে অৰ্থাৎ দশমিকৰ পূৰণ যোগ বিয়োগ সেইবিলাক বস্তু বহুতবাৰ সুধিছে গতিকে এই চেপ্টাৰটো এবাৰ এই চেপ্টাৰটোৰ পৰাই মেক্সিমাম বহুতখিনি কুৱেশ্যন অহা দেখা গৈছে গতিকে আমি যদি চাওঁ এইটো কৰিবলৈ চাওঁ 0.1 হয়নে 0.1 ইনটু 0.1 ইনটু 0.1 আমাক কৰিব দিছে চ' এইটো যদি একেবাৰে সহজ এটা প্ৰশ্ন কেনেকৈ কৰিম আমি প্ৰথম কথা হ'ল আমি দশমিকৰ পূৰণত সদায় দশমিকবোৰ ইগন'ৰ কৰি লওঁ প্ৰথমতে ইগন'ৰ কৰোঁ মানে বাদ দি পেলাই আমি সংখ্যাকেইটাক যোগ কৰি লওঁ হয়নে এতিয়া সংখ্যা এইটোক যদি দশমিকটো আঁতৰাই দিওঁ তেতিয়াহ'লে কি থাকিব 1 থাকিব হয়নে তাৰপিছত পূৰণ এইটোৰ পৰা যদি দশমিকটো নাই বুলি ভাবোঁ তেতিয়াহ'লে 1এ থাকিব এইটোৰ পৰা যদি দশমিকটো নাই বুলি ভাবোঁ 1এ থাকিব অৰ্থাৎ 1 ইনটু 1 ইনটু 1 মানে আল্টিমেটলি গৈ 1 পামগৈ হয়নে কিন্তু 1টো আমাৰ আনচাৰ নহ'ব কি হ'ব চোৱা দশমিকৰ পিছত প্ৰথম কথা হ'ল ইয়াৰ পিছত এটা অংক আছে হয়নে এইটোৰ পিছত এটা অংক আছে এইটোৰ পিছতো এটা অংক আছে মানে টোটেল দশমিকৰ পিছত কেইটা অংক আছে টোটেল দশমিকৰ পিছত 3টা অংক আছে হয়নে 3টা অংক আছে এটা দুটা 3টা অংক আছে গতিকে আমাৰ যিটো আনচাৰ হ'ব আমাৰ যিটো এই গোটেই পূৰণটোৰ আমাৰ যিটো আনচাৰ হ'ব সেইটো কি হ'ব দশমিকৰ পিছত 3টা অংক থাকিব লাগিব গম পাইছানে গতিকে আমাৰ এটা অংক আমি 1 পাই আছোঁ বাকী দুটা অংক আমাৰ নাই গতিকে আমি কি লিখিম 0.001 হ'ব আমাৰ আনচাৰটো গম পালানে আমি প্ৰথমতে কি কৰিলোঁ দশমিককেইটাক নাই বুলি ভাবি পূৰণ কৰিলোঁ যোনে যোনে দশমিকৰ পূৰণ কৰিছা সিহঁতে জানিবা যে দশমিককেইটাক নাই বুলি ভাবি আমি পূৰণ কৰি ল'লোঁ সংখ্যাকেইটা আমি পালোগৈ 1 হয়নে অৰ্থাৎ 1 হৈছে আমাৰ দশমিকৰ পিছত থকা এটা অংক বাকী আমাক কৈছে কি দশমিকৰ পিছত আমি দেখি আছোঁ 3টা অংক লাগিব তাৰমানে কি এটা অংক আমাৰ হাতত আছে বাকী দুটা নাই বাকী দুটা আমি দশমিকৰ পিছত 0 বহাই দিলোঁ অৰ্থাৎ 0.001 হ'ব আমাৰ আনচাৰটো ঠিক আছে 0.001 যিটো হ'ব সেইটো আমাৰ আনচাৰটো হ'ব অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব বুজি পাইছা চবে 0.001 হ'ব আমাৰ আনচাৰটো অ'কে এতিয়া যদি নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নটো ভগ্নাংশ চেপ্টাৰটোৰ পৰা আহিছে এতিয়া মই ভগ্নাংশ চেপ্টাৰটো তোমালোকক অলৰেডি পঢ়াইছোৱেই নাজানো কোনে কেনেকুৱা কৰিছা এইটো অংক কৰিব পাৰিছানে নাই এইটো এটা সৰল কৰা বুলি ক'ব পাৰা সৰল কৰা হয় লগতে কি হয় আমি বদমাছ ৰুলটোতো এপ্লাই কৰিবই লাগিব তাৰপিছত কি হয় ভগ্নাংশৰ পূৰণ আৰু হৰণ আৰু যোগ আমি জানিব লাগিব হয়নে গতিকে প্ৰথম কথা হ'ল বদমাছ ৰুলটোৱে আমাক কি কৰিব দিছে প্ৰথমতে আমাক বদমাছ ৰুলটোৱে আমাক কৰিব দিছে কি তোমালোকে হৰণটো কৰি লোৱা বুলি প্ৰথমতে কয় বদমাছ ৰুলটোৱে কয় যে তোমালোকে হৰণ প্ৰথমতে কৰি ল'ব লাগিব গম পাইছানে গতিকে হৰণটো কৰি লওঁ প্ৰথমতে আমাৰ হৰণটো কি আছে আমি যদি চাবলৈ যাওঁ অংকটো মই আৰু এটা পেজ লৈ ল'ব লাগিব এক মিনিট দিয়াৰ লগতে অ'কে চ' এতিয়া আমি যদি এইটো কৰিবলৈ যাওঁ অংকটো কেনেকুৱা ধৰণৰ হৈছে 3/2 ডিভাইডেড বাই 3/2 হয়নে 3/2 ডিভাইডেড বাই কি হৈ আছে 3/2 হৈ আছে পূৰণ আছে চাগে কিবা এটা হয়নে পূৰণ আছে কি 2 পূৰণ হৈ আছে হয়নে গতিকে 2টো পূৰণ কৰি লওঁ তাৰপিছত কি আছে প্লাছ 3/2 আছে প্লাছ আকৌ 3/2 এটা আছে হয়নে প্লাছ 3/2 আছে হ'ল এইটো কৰোঁতে আমি কি কৰিম বদমাছ ৰুলটো এপ্লাই কৰিম বদমাছ ৰুলে আমাক কি কয় সদায় হৰণটো প্ৰথমতে কৰি লওঁ অৰ্থাৎ আমি এই হৰণটো প্ৰথমতে কৰি ল'ব লাগিব অৰ্থাৎ 3/2 হ'ব হ'লনে হৰণটো যদি কৰিবলৈ যাওঁ মই সদায় কৈ আহিছোঁ ভগ্নাংশৰ হৰণ কৰোঁতে আমি কি কৰোঁ হৰণ চিনডালক পূৰণ চিন বুলি লিখি দিওঁ আৰু পূৰণ চিন হোৱাৰ লগে লগে কি হয় এই পিছৰ যিটো ভগ্নাংশ থাকে সেইটো উল্টা হৈ যায় হয়নে মানে 3/2 আছে গতিকে এইটো 2/3 হৈ যাব উল্টা হৈ গ'ল বাকীখিনি একে ৰাখিলোঁ বাকীখিনি আমি এজ ইট ইজ ৰাখি দিলোঁ 3/2 হৈ গ'ল হ'লনে এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 3টো তলৰ 3টো ওপৰ 3টো কাটা যাব তলৰ 2টো ওপৰ 2টো কাটা যাব অৰ্থাৎ 1এ থাকিবগৈ চ' মানে 1 ইনটু 2 হ'লে 2এ হ'ব অভিয়াছলি মই 1 ইনটু 2 বুলি লিখিও লৈছোঁ বাৰু গতিকে এইটো যদি চাবলৈ চাওঁ 3/2 এইফালে থাকিবই হ'লনে 1 ইনটু 2 মানে 2 মানে আল্টিমেটলি 2 প্লাছ 3/2 হ'বগৈ
আমাৰ যিটো আমাৰ সৰলীকৰণ কৰি আমি 2 + 3/2 পামগে সো ইয়াৰ পৰা আমি কি কৰিব পাৰো আমি যদি চাওঁ এইটো হৰকিটা একে হৈ থকা নাই মানে 2 ৰ তলত 1 এটা আছে অবিয়াসলি গতিকে বেলেগ বেলেগ হৰ থাকিলে আমি লসাগু লওঁ গতিকে 1 আৰু 2 ৰ লসাগু সদায় 2 এ হ'ব হলে 1 ৰ লগত 2 পূৰণ কৰোঁতে আমি 2 পাইছো হয়নে 1 ৰ লগত 2 এটা পূৰণ কৰিলে আমি এই 2টো পাম গতিকে 2 ৰ লগতো 2 পূৰণ কৰিব লাগিব 2 ৰ লগত 2 পূৰণ কৰিলে কিমান পাম 4 পাম হয়নে যোগ আমাৰ 2 ৰ লগত একো পূৰণ কৰা নাই হয়নে গতিকে 3 ৰ লগতো একো পূৰণ কৰিব নালাগে অৰ্থাৎ 4 + 3 হ'ব অৰ্থাৎ আলটিমেটলি আনসাৰটো হ'বগে 7/2 গম পাইছেনে 7/2 হ'বগে আমাৰ আনসাৰটো ওকে গতিকে অপচন বিলাকৰ ভিতৰত যেটো অপচন সি থাকে সেই 7/2 এই অপচনটোৱে শুদ্ধ হ'ব গম পাইছানে ওকে সো 48 নম্বৰটো হৈ গ'ল আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ নেক্সট এইটো আমাৰ সিম্পল অংক এটা দিছে দশমিক ভগ্নাংশ চেপ্টাৰটো পৰা দিছে একেবাৰে সহজ অংক এটা দশমিক ভগ্নাংশটোক কেনেকৈ দশমিক সংখ্যালৈ ৰূপান্তৰ কৰে সেইটো যদি তোমালোকে জানা মই শিকাইছিলোৱে তোমালোকক যদি তোমালোকে যোনখিনিয়ে বাকি ছাৰসকলেও অবিয়াসলি শিকাইছে গতিকে যোনে যোনে জানা সিহঁতৰ ধুনীয়াকৈ আনসাৰটো কৰিব পাৰা তোমালোকৰ কাৰণে একেবাৰে সহজ এটা প্ৰশ্ন দি দিছে হয় এইটো কেনেকৈ কৰিম প্ৰথম কথা হ'ল আমি গোটেই ভগ্নাংশৰ যিটো হৰ সেই হৰটোক তোমালোকে চোৱা হৰটোক যদি চাওঁ আমি একটোক আমি কি বুলি ধৰো সদায় দশমিক বুলি ভাবো এতিয়া একৰ পিছত কেইটা শূন্য আছে এটা দুটা তিনটা শূন্য আছে মানে কি এই দশমিকটোৰ পিছতো কি থাকিব লাগিব তিনটা অংক থাকিব লাগিব এতিয়া ওপৰ যদি লবটো চাওঁ আমাৰ তিনটা অংক অলৰেডি আছে 999 তিনটা অংক আছে গতিকে সিম্পলি কি কৰিব লাগে দশমিকটো বহাই 0 দশমিক বহালা একৰ সলনি দশমিক বহালা একৰ পিছত তিনটা শূন্য আছে গতিকে আমাৰ কি হ'ব দশমিকটোৰ পিছতো আমাৰ তিনটা অংক থাকিব লাগিব তিনটা অংক আমাৰ অলৰেডি আছে 999 গতিকে 0.999 বহাই দিলে হৈ গ'ল এটোই হ'ব আমাৰ আনসাৰটো অৰ্থাৎ অপচন আমাৰ সি টো শুদ্ধ হ'ব গম পাইছানে গতিকে যোনে যোনে এই আনসাৰটো কৰিছা সিহঁতৰ শুদ্ধ হৈছে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো কি সুধিছে চাওঁ সো এইটো এটা দশমিক ভগ্নাংশৰে চেপ্টাৰটোৰে অংক এটা দশমিক সংখ্যাটোক আমাৰ কি কৰিব দিছে দশমিক ভগ্নাংশৰ ৰূপলৈ নিব দিছে এয়া 0.238 ৰ ভগ্নাংশৰ মান কিমান হ'ব মানে এই দশমিক সংখ্যাটোক আমি ভগ্নাংশৰ ৰূপলৈ নিলে আমাৰ কিমান হ'ব আমাৰ আনসাৰটো হেতু সুধিছে ওকে সো আমি যদি চাওঁ 0.238 আছে নহয় জানো আমাৰ সংখ্যাটো দশমিক সংখ্যাটো সো এতিয়া যদি চাওঁ এটোক দশমিক ৰূপলৈ কেনেকৈ নিম ভগ্নাংশৰ ৰূপলৈ কেনেকৈ নিম দশমিক ভগ্নাংশৰ ৰূপলৈ নিলে সিম্পল কথা আমি প্ৰথমতে কি কৰিম এই ভগ্নাংশৰ চিহ্নডাল দিলো ওপৰ যেটো আমাৰ সংখ্যা আছে হেতু পাতিলো হলে 238 পাতিলো হল এতিয়া আমাৰ কথাটো হ'ল তলৰ যেটো হৰ হেতু কি হ'ব হৰ মানে আমি সদায় দশমিকটোৰ সলনি কি বহাও এই তলৰ হৰটোত আমি এক এটা বহাই দিম দশমিকটোৰ সলনি আমি এক এটা বহাই দিলো তাৰ পিছত দেখিছো দশমিকৰ পিছত এটা দুটা তিনটা অংক আছে গতিকে এই একটোৰ পিছতে আমি কি কৰিম তিনটা অংক বহাই দিম সিম্পল কথা এটো হৈ যাব আমাৰ এই দশমিক সংখ্যাটোৰ ভগ্নাংশ ৰূপ হয়নে এই দশমিক সংখ্যাটো এটো হৈছে ভগ্নাংশ ৰূপ এটা যদি আমি এটো মিলাই চাবলৈ যাওঁ এটা লগতো মিলি থাকা নাই কিন্তু এটা কথা মন কৰিবা যেতিয়া এনেকে ভগ্নাংশটো তোমালোকৰ এটা লগতো মিলি নাথাকে তেতিয়া তোমালোকে এটা কথাই ভাবিবা যে এটো হয়তো কিবা কাৰণত কটাকটি কৰিছে হয়নে গতিকে কটাকটি যদি কৰিবলৈ যাওঁ আমি দেখি আছো এটোৰ এককৰ ঘৰত শূন্য আছে গতিকে এটো 2 ৰে বিভাজ্য আৰু ওপৰ যদি সংখ্যাটো চাবলৈ যাওঁ এককৰ ঘৰত 8 আছে এটো 2 ৰে বিভাজ্য হয়নে গতিকে আমি কি কৰিম দুইটাক আমি কি কৰিম 2 ৰে হৰণ কৰি দিম 1000 টোক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 500 পাম সকলোৱে জানে হয়নে গতিকে 238 টোক যদি 2 ৰে হৰণ কৰি দিও 2 * 2 হ'ব 2 * 2 হ'ব 3 আছে গতিকে 2 হ'ল আৰু 1 এটা থাকিলে 1 8 18 হ'ল 2 9 18 হ'ব অৰ্থাৎ ওপৰে 119 হ'ব তলত 500 হ'ব এতিয়া 119 টোক আৰু কটাকটি নাযায় আৰু যদি আমি চাবলৈ যাওঁ আমি অপচন বিলাকৰ ভিতৰতো 119/500 আছে গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন এটো শুদ্ধ হ'ব 119/500 হয়নে 119/500 যেটো আছে সেইটো আমাৰ আনসাৰটো হ'ব ওকে সো নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটোত কি সুধিছে চাওঁ নেক্সট প্ৰশ্নটোত কি সুধিছে চোৱা যে 100 সেন্টিমিটাৰ স্কয়াৰক মিটাৰ স্কয়াৰত প্ৰকাশ কৰিব লাগে এতিয়া 100 সেন্টিমিটাৰ স্কয়াৰক মিটাৰ স্কয়াৰত প্ৰকাশ কৰিলে তলৰ কোনটো হ'ব আমাক সুধিছে ওকে সো এটো অলপ কনসেপচুৱেল প্ৰশ্ন তোমালোকে এটা বস্তু জানিব লাগিব প্ৰথম কথা হ'ল আমি কি কৰিম 1 সেন্টিমিটাৰ স্কয়াৰক মই প্ৰথমতে মিটাৰ স্কয়াৰলৈ নিলো হলনে সো এটা কথা মনত ৰাখা যে 100 মিটাৰ 100 সেন্টিমিটাৰ সৰি 100 সেন্টিমিটাৰ মানে হৈছে 1 মিটাৰ গম পাইছানে 100 সেন্টিমিটাৰ মানে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ যদি তোমালোকে লোৱা তেতিয়াহলে সদায় হেতুক 1 মিটাৰ বুলি কওঁ আমি গম পালা এতিয়া 100 সেন্টিমিটাৰ মানে 1 মিটাৰ মই যদি দুই ফালে কি কৰো এশৰে হৰণ কৰি দিও মই এফালেও এশৰে হৰণ কৰি দিলো এফালে এশৰে হৰণ কৰি দিলো কিমান থাকিব আমাৰ যদি এফালে এশৰে হৰণ কৰি দিও হলে ওপৰত 100 সেন্টিমিটাৰ আছে ওকে 100 সেন্টিমিটাৰ আছে ইকুৱেল টু এপিনিও এশৰে হৰণ কৰিলো অৰ্থাৎ 1 মিটাৰ ডিভাইডেড বাই 100 আছে হলে এটো পালো সো ইয়াৰ পৰা আমি কি কৰিম হৰণ কৰি দিলে কি হ'ব চোৱা হৰণ কৰি দিলে আমাৰ কি হ'ব এই এশটো আৰু এই এশটো কাটি যাব এতিয়া কিমান থাকিব 1 সেন্টিমিটাৰ থাকিব হয়নে 1 সেন্টিমিটাৰ থাকিলে হলনে এতিয়া এফালে যদি চাওঁ এফালে আমাৰ কটাকটি নাযায় গতিকে এটো কি লিখিম ডাইৰেক্ট 1/100 মিটাৰ বুলি আমি লিখি দিব পাৰিম 1/100 মিটাৰ হলনে এতিয়া আমাক কি লাগে 1 সেন্টিমিটাৰ স্কয়াৰ লাগে হয়নে তেতিয়া আমি 100 সেন্টিমিটাৰ স্কয়াৰটো
অবভিয়াছলি উলিয়াব পাৰিম 1 সেন্টিমিটাৰ স্কয়াৰ লাগে গতিকে এইটো 1 সেন্টিমিটাৰ স্কয়াৰ কৰিবলৈ আমি দুইফালে স্কয়াৰ কৰি দিলোঁ গম পালানে এফালেও যদি আমি স্কয়াৰ কৰি দিওঁ আৰু এফালেও আমি স্কয়াৰ কৰি দিলোঁ গম পাইছা সো 1 সেন্টিমিটাৰ স্কয়াৰ মানে 1 টুক স্কয়াৰ কৰিলে 1 এ হ'ল সেন্টিমিটাৰটোক স্কয়াৰ কৰিলে কিমান পাম সেন্টিমিটাৰ স্কয়াৰ পাম গম পালা আৰু এফালে যদি চাও আমি 1/100 টুক স্কয়াৰ কৰি দিলে 100 টুক স্কয়াৰ কৰিম আমি অনলি আৰু এপিনে কি হ'ল মিটাৰটোক স্কয়াৰ কৰি দিম গম পাইছা মিটাৰটোক স্কয়াৰ কৰিলে মিটাৰ স্কয়াৰ পাই যাম সো এতিয়া যদি আমি চাবলৈ যাওঁ এতিয়া আমি নেক্সট স্টেপটো কি হ'ব সো 1 সেন্টিমিটাৰ স্কয়াৰ হলে আমি কিমান পাম 1 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমি কিমান পাম ইকুৱেল টু আমি পাম এই 1 টুক এই যেটো ভগ্নাংশ আছে এটোক স্কয়াৰ কৰিলে ওপৰৰ 1 টুক স্কয়াৰ কৰিলে 1 এ থাকিব আৰু তলৰ যেটো 100 আছে এটোক স্কয়াৰ কৰিলে কিমান হ'ব 1 দুটা শূন্য আছে ন দুটা শূন্যক যদি আমাৰ কি হয় 100 টুক যদি আমি স্কয়াৰ কৰিবলৈ যাওঁ গম পাইছানে 100 টুক স্কয়াৰ কৰিবলৈ যাওঁ তেতিয়া কি হয় এই দুটা শূন্য যে থাকে হেতু আৰু দুটা শূন্য ইয়াৰ লগত লগ লাগি যাব অৰ্থাৎ কিমান হ'ব 1 দুটা শূন্য আৰু দুটা শূন্য মানে কিমান হ'ব 4টা শূন্য হৈ যাব গম পালানে 4টা শূন্য হৈ যাব অৰ্থাৎ আমাৰ 10000 হৈ যাব হয়নে গতিকে এটো যদি চাও আমি 10000 পাম 1/10000 মিটাৰ স্কয়াৰ পাই আছো হয়নে 1/10000 মিটাৰ স্কয়াৰ পাইছো অৰ্থাৎ 1 সেন্টিমিটাৰ স্কয়াৰ মানে 1/10000 মিটাৰ স্কয়াৰ হৈ যায় গম পালা এতিয়া আমাক কি লাগে 100 সেন্টিমিটাৰ স্কয়াৰ লাগে হয় নহয় 100 সেন্টিমিটাৰ স্কয়াৰ লাগে গতিকে 100 সেন্টিমিটাৰ স্কয়াৰ পাবলৈ আমি কি কৰিম এটোক আমি হৰণ কৰি দিম সৰি পূৰণ কৰি দিম এফালে যদি মই 100 এৰ পূৰণ কৰি দিও এফালেও 100 এৰ মই পূৰণ কৰি দিলো 100 into 1 সেন্টিমিটাৰ স্কয়াৰ হয়নে আৰু এফালে কি কৰিলো 100 এৰ পূৰণ কৰি দিলো into 1/1000 হলে মিটাৰ স্কয়াৰ কৰি দিলো সো ইয়াৰ পৰা আমাৰ কি হ'ব এফালৰটো মিলি পেলাই সদায় কি হৈ যাব 100 into 1 সেন্টিমিটাৰ স্কয়াৰ মানে 100 সেন্টিমিটাৰ স্কয়াৰ পাই যাম হয়নে 100 সেন্টিমিটাৰ স্কয়াৰ পাই যাম সো এপিনেও যদি কৰিবলৈ যাওঁ তেতিয়া হলে a0 to a0 to কাটা যাব a0 to a0 to কাটা যাব অৰ্থাৎ 1/100 মিটাৰ স্কয়াৰ পাই যাম গম পালানে মানে 1 সেন্টিমিটাৰ স্কয়াৰ মানে 1/100 মিটাৰ স্কয়াৰ পাই যাম 1/100 মিটাৰ স্কয়াৰ আমি পাই আছো সো ইয়াৰ পৰা আমাৰ সিম্পল কথা 100 মিটাৰ সেন্টিমিটাৰ স্কয়াৰ 1/100 যেটো আছে এটো এটা দশমিক ভগ্নাংশ গতিকে এক দশমিক ৰূপলৈ নিবই পাৰিম আমি হয়নে 100 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু কিমান হ'ব আমাৰ যদি এই ভগ্নাংশটোক আমি দশমিক ৰূপলৈ নিও তেতিয়া হলে আমি দেখি আছো 1 আছে একৰ সলনি আমি দশমিক বহালো হলনে আৰু একৰ পিছত দেখিছো দুটা শূন্য আছে হয়নে মানে দশমিকৰ পিছতো দুটা অংক থাকিব এতিয়া আমাৰ হাতত এটা অংক আছে 1 বাকি আনটো অংক নাই গতিকে হেতু 0 বহাই দিলো গতিকে 0.01 মিটাৰ স্কয়াৰ হৈ যাব বুজি পালানে সো এনেকুৱা ধৰণে অংকটো কৰিব লাগে সো মই যদিও ইয়াত বুজাওঁতে তোমালোকৰ সময় লাগিছে বহুত দীঘলীয়া এটা অংক হৈ গৈছে পৰীক্ষাত ইমান সময় নোপোৱা তোমালোকে এটো যেতিয়া অংকবোৰ কৰি থাকিবা প্ৰেক্টিস কৰি থাকিবা ইজিলি আহি যাব সো এটো 100 সেন্টিমিটাৰ স্কয়াৰ আছিল মই যদি প্ৰথমতে 100 টো পূৰণ কৰি দিলো হেতেন হয়নে আমাক কি লাগে 100 সেন্টিমিটাৰ স্কয়াৰ মানে এই যেটো পইণ্ট পালোহি আমি এটোতে যদি আমি 100 টো পূৰণ কৰি দিও তেতিয়া হলে কেনেকুৱা ধৰণৰ হৈ যায় এপিনে 100 পূৰণ কৰিলো এপিনে 100 পূৰণ কৰিলো এপিনে কি হ'ব 1/100 into 1/100 কৰিব পাৰিম কাৰণ স্কয়াৰ আছে গতিকে ইয়াৰ 100 কাটা গল অৰ্থাৎ 1/100 মিটাৰ স্কয়াৰ আৰু এপিনে 100 সেন্টিমিটাৰ স্কয়াৰটো আমি প্ৰথমতে পাই গলো হয় সো এনেকুৱা ধৰণৰ ইজি ট্ৰিক বিলাক তোমালোকে ব্যৱহাৰ কৰিবা এতিয়া উপায় নাই এটো অংকটো অকনমান দীঘলীয়াকে বুজাবলৈ কাৰণে দীঘলীয়া হ'বই হয়নে গতিকে তোমালোকে অকনমান ডাটাবোৰ মনত ৰাখিব লাগিব যে 1 সেন্টিমিটাৰ মানে কিমান হয় 1 সেন্টিমিটাৰ মানে কিমান হয় 100 কি বুলি কয় 1 সেন্টিমিটাৰ তোমালোকে এনেকৈ কৰিব পাৰা এইটো বস্তু চোৱা যে 100 সেন্টিমিটাৰ স্কয়াৰ আছে হয়নে 100 সেন্টিমিটাৰ স্কয়াৰ আছে ইজিলি যদি কৰিবলৈ যোৱা 100 সেন্টিমিটাৰ স্কয়াৰ আছে হয় নহয় সো এটো কিমান মিটাৰ স্কয়াৰ আমি উলিয়াব লাগে সো এটো কৰিবলৈ সিম্পলি তোমালোকে কি কৰিব পাৰা 100 টোক আমি 10 স্কয়াৰ বুলি লিখি দিব পাৰো হয়নে 10 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ লিখি দিব পাৰো হয়নে তাৰ মানে কি আমি এনেকেও লিখিব পাৰো 10 সেন্টিমিটাৰ হোল স্কয়াৰ বুলিও লিখিব পাৰো হয়নে 10 সেন্টিমিটাৰ হোল স্কয়াৰ বুলি লিখিব পাৰো এটা 10 সেন্টিমিটাৰ মানে কি 1 সেন্টিমিটাৰ মানে 10 into 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ মানে কি 100 সেন্টিমিটাৰ মানে হৈছে 1 মিটাৰ হয়নে 100 সেন্টিমিটাৰ মানে হৈছে 1 মিটাৰ সো এটোক আমি যদি 1 সেন্টিমিটাৰ মানে কিমান হ'ব দুইফালে 100 এৰ হৰণ কৰি দিয়া এফালেও যদি 100 এৰ হৰণ কৰি দিয়া এফালেও যদি 100 এৰ হৰণ কৰি দিয়া হয়নে 100 এৰ হৰণ কৰি দিয়া তেতিয়া হলে কিমান থাকিব 100 কাটা যাব 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰ মানে আমাৰ কিমান পাইছো 1/100 মিটাৰ স্কয়াৰ একেটা বস্তুই হয় অবভিয়াছলি ক'বলৈ গলে 1 মিটাৰ সো এটো 1 সেন্টিমিটাৰ এটা থাকিব নহয় 10 into 1 সেন্টিমিটাৰ স্কয়াৰ থাকিব হয়নে সো এটো আমি কি কৰিব পাৰো 10 into 1 সেন্টিমিটাৰ মানে কিমান কৈছো 1/100 হয়নে গতিকে 1/100 মিটাৰ বুলি লিখি দিব পাৰো বলানে 1/100 মিটাৰ বুলি লিখি দিব পাৰো সো এটো আমি কি কৰিব পাৰো ব্ৰেকেটটো ক্লোজ কৰি ওপৰত স্কয়াৰটো বহাই দিলো বাৰু সো ইয়াৰ পৰা আমাৰ কি হ'ব এই 10 এ 100 টোক 10 বাৰ যাব হয়নে 10 এ 100 টোক 10 বাৰ যাব অৰ্থাৎ 1/10 মিটাৰ হ'ব আলটিমেটলি গৈ কিমান পালো 1/10
স্কুৱেৰ এটা আছেই নহয়, মিটাৰ হোল স্কুৱেৰ হ'বগে, হয়নে? গতিকে এইটো যদি কৰিবলৈ যাওঁ 1/10 স্কুৱেৰ মানে কিমান হ'ব 1/100, এইটোক যদি ভাঙি দিওঁ আমি 1/100 মিটাৰ স্কুৱেৰ হ'ব, হয়নে? চ' এইটোৰ পৰা আমি কিমান পাম 1/100ক দশমিক ৰূপলৈ লৈ গ'লে 0.01 হৈ গ'ল, হ'লে 0.01 মিটাৰ স্কুৱেৰ হৈ গ'ল, গম পালা? চ' এইটোৱে আছিলে আমাৰ আনচাৰটো। চ' তোমালোকে এনেকৈ ধৰণে প্ৰেক্টিচ কৰিলে আচলতে এই বস্তুটো তোমালোকৰ মনত থাকিব লাগিব, তেতিয়া ইজিলি ওলাই যাব, অ'কে? চ' 0.01 মিটাৰ স্কুৱেৰ যিটো অপশ্যন আছে সেই অপশ্যনটো শুদ্ধ হ'ব, অপশ্যন বিটো শুদ্ধ হ'ব, ঠিক আছে? বুজি পাইছা চবেই? সহজে আছিলে অংকটো, সহজ মানে ক'বলৈ গ'লে তোমালোকে যদি মনত থাকে বস্তুটো যে 100 চেণ্টিমিটাৰ মানে 1 মিটাৰ, সেইটোৰ পৰা তোমালোকৰ সহজ হৈ যাব অংকটো। এতিয়া আমি এইটো অংক কেনেকৈ কৰিম চোৱা, এইটো এটা সময়ৰ অংক, তোমালোকৰ এটা চেপ্টাৰ আছিলে কি ভৰ, ক্ষমতা, সময়ৰ পৰিমাপত সংখ্যাৰ ব্যৱহাৰ বুলি চেপ্টাৰ এটা আছিলে, যোনে যোনে JNV কৰি আছে আমাৰ তাত পঢ়ি আছিলা সিহঁতে গম পাবা, সেই চেপ্টাৰটো এটা অংক, এইটো একেবাৰে ইজি অংকই হয় বুলি ক'ব, ইজি বুলিয়ে ক'বলৈ যাম। এইটো অংক মই কৰাই দিয়াও মনত আছে মোৰ বেটছকেইটাক। গতিকে এইটো যদি চাবলৈ যাওঁ আমি কি কৰিম, এনেকুৱা ধৰণৰ যেতিয়া সময় নিৰূপণ কৰিবলৈ দিয়ে, সময় নিৰ্ণয় কৰিব দিয়ে, অংকটোত কি দিছে প্ৰথমতে সেইটো চাই লওঁ। জয়পুৰলৈ যোৱা ৰেলগাড়ী এখন দিল্লীৰ পৰা 10:45 ৰাতিপুৱা 10:45 AM বুলি দিছে, মানে ৰাতিপুৱা 10:45 যাত্ৰা আৰম্ভ কৰিছিল আৰু জয়পুৰ 3:30 আবেলি 3:30 PM বুলি দিছে, মানে আবেলি 3:30 পালেগে। এই যাত্ৰাটোত লগা সময় কিমান বুলি সুধিছে, কিমান যাত্ৰাটোত সময় কিমান লাগিছে এইটো আমাক নিৰ্ণয় কৰিব দিছে। চ' চিম্পল কথা, প্ৰথমতে যোৱা সময়বোৰক আমি কি কৰিম 24 ঘণ্টীয়া সময়লৈ প্ৰথমতে পৰিৱৰ্তন কৰি লওঁ। এতিয়া 24 ঘণ্টীয়া সময়লৈ পৰিৱৰ্তন কৰাৰ নিয়মটো আমি সকলোৱে জানো, কেনেকুৱা ধৰণৰ হয় 10:45 AM-টোক AM যদি থাকে তেতিয়াহ'লে আমি কি কৰোঁ, সেইটোক ডাইৰেক্টলি 10:45 AM লিখি দিব পাৰোঁ, গম পাইছানে? 10:45 AM-টোক আমি যদি 24 ঘণ্টীয়া সময়লৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে 10:45 AM আমি লিখি দিব পাৰোঁ, গম পাইছা? AM নহয় 24 ঘণ্টীয়া ঘড়ীটো কোনো ধৰণৰ AM PM-ৰ কথা নাথাকে, গতিকে 10:45 হৈ যাব, হয়নে? এতিয়া যদি আমি 3:30 PM যিটো আছে সেইটোক যদি আমি 24 ঘণ্টীয়া সময়লৈ কনভাৰ্ট কৰোঁ কেনেকুৱা ধৰণৰ হ'ব চোৱা, 3:30 PM, গতিকে 1 PM-ৰ পৰা বাকী সময়খিনি আমি 24 ঘণ্টালৈ কনভাৰ্ট কৰোঁতে কি কৰোঁ, ইয়াৰ লগত 12 ঘণ্টা এটা যোগ কৰি দিওঁ, অৰ্থাৎ আমাৰ ঘণ্টা 3 ঘণ্টাৰ লগত 12 এটা যোগ কৰি দিলে কিমান হ'ব 12 + 3, হয়নে? আৰু এইপিনে কিমান থাকিলে 30 মিনিট, হয়নে? 12 ঘণ্টা 3 ঘণ্টাৰ এই 3টোৰ লগত ঘণ্টাটোৰ লগত আমি 12 ঘণ্টা এটা যোগ কৰি দিলোঁ, অৰ্থাৎ আমাৰ কিমান হয়গৈ 15 ঘণ্টা 30 মিনিট, হয়নে? 24 ঘণ্টীয়া ঘড়ীটো 15টা 30 হয়গৈ, গম পালা? 15টা 30 মানে 24 ঘণ্টীয়া ঘড়ীত ৰাতিপুৱা যিটো 10:45 হৈছে সেইটো 10:45 হ'ব, আবেলি যিটো 3:30 হৈছে সেইটো সদায় 15টা 30 হৈ যাব, হয়নে? চ' 24 ঘণ্টীয়া ঘড়ীলৈ কনভাৰ্ট কৰাৰ এটাই বেনিফিট আছে, কি হয় 24 ঘণ্টীয়া ঘড়ীটোৱে ডাইৰেক্টলি আমাক দিনটোৰ কিমান সময় কিমান ঘণ্টা গৈছে সেইটো আমাক সূচাই দিয়ে, মানে 10 ঘণ্টা 45 মিনিট যাওঁতে আমি ওলাইছিলোঁ দিল্লীৰ পৰা, হয়নে? জয়পুৰলৈ যোৱা দিল্লীৰ পৰা ওলাইছিলোঁ আৰু 15 ঘণ্টা 30 মিনিট হওঁতে আমি কি পাইছোঁগৈ জয়পুৰ পালোঁগৈ, জয়পুৰৰ কথা কৈছেনে? জয়পুৰ পালোঁগৈ, হয়নে? এতিয়া আমি সময় কিমান গৈছে এইটো নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম, চিম্পলি এইটোৰ পৰা সেই 10:45টো বিয়োগ কৰি দিম, হয়নে? গতিকে 24 ঘণ্টাৰ ঘড়ীলৈ আমি কনভাৰ্ট কৰি চিম্পলি যিটো সময়ত পাইছোঁগৈ সেইটো সময়ৰ পৰা আমি যিটো সময়ত আহিছোঁ সেই সময়টো বিয়োগ কৰি দিলে হ'ল, আমাৰ আনচাৰ ওলাই যাব। গতিকে 10:45, হয়নে? 10:45, এতিয়া আমি কি কৰিম, আমাৰ সময়ৰ পৰা সময় বিয়োগ কৰাৰ এটা নিয়ম আছে, কি নিয়ম আছে? আমি দেখিছোঁ এইটো 30 মিনিট আছে আৰু এইপিনে 45 মিনিট আছে, গতিকে 30 মিনিটৰ পৰা 45 মিনিট আমি বিয়োগ কৰিব নোৱাৰোঁ, হয়নে? গতিকে আমি কি কৰোঁ, এই যিটো 15 ঘণ্টা আছে তাৰ পৰা 1 ঘণ্টা এটা এইটো ঘৰলৈ আমি ধাৰ লৈ লওঁ, মিনিটৰ সময়টোলৈ, মিনিটৰ ঘৰটোলৈ। এতিয়া 1 ঘণ্টা ধাৰ লৈছোঁ, হয়নে? 1 ঘণ্টা ধাৰ লৈছোঁ, 1 ঘণ্টা মানে কিমান মিনিট হয়, সদায় 60 মিনিট হয়, হয়নে? গতিকে এইটো আমি 30ৰ লগত 60 মিনিট এটা যোগ কৰি দিম আৰু এই 15ৰ পৰা 1 ঘণ্টা যিহেতু লৈ ল'লোঁ 14 ঘণ্টা থাকিল, হয়নে? অৰ্থাৎ 14 লিখিম আৰু এই 30 মিনিটৰ লগত 60 মিনিট এটা যোগ কৰিলে 30 60 কিমান হ'ব 90 মিনিট হৈ যাব, হয়নে? গতিকে মিনিটৰ সময়টোত 90 মিনিট হৈ গ'ল, এইপিনে 10 আৰু এইপিনে 45 মিনিট আছে, হয়নে? এতিয়া 90 মিনিটৰ পৰা আমি 45 মিনিটটো ইজিলি বিয়োগ কৰিব পাৰিম, হয়নে নহয়? গতিকে আমি প্ৰথমতে কি কৰিলোঁ 90 মিনিটৰ পৰা 45 মিনিট গ'লে 45 মিনিট থাকিব, হয়নে? আৰু এইকেইটা পাতি দিলোঁ। চ' ইয়াৰ পৰা আমি 14ৰ পৰা 10 গুচি গ'লে কিমান থাকিব 4 থাকিব, অৰ্থাৎ 4 ঘণ্টা 45 মিনিট সময় আমাৰ লাগিছিলে, গম পাইছানে? 4 ঘণ্টা 45 মিনিট সময়টো হ'ব আমাৰ আনচাৰটো। 4 ঘণ্টা 45 মিনিট ৰেলগাড়ীখন দিল্লীৰ পৰা জয়পুৰ পাওঁতে লাগিছিলে, গম পালা? চ' 4 ঘণ্টা 45 মিনিট অপশ্যন বিটো শুদ্ধ হ'ব, বুজি পাইছানে? কেনেকৈ নিৰ্ণয় কৰিলোঁ, সময়কেইটাক আমি জাষ্ট 24 ঘণ্টীয়া সময়লৈ কনভাৰ্ট কৰিলোঁ, 24 ঘণ্টীয়া সময়লৈ কনভাৰ্ট কৰাৰ তোমালোকে নিয়মটো জনাটো খুবেই প্ৰয়োজনীয়, ঠিক আছে?
সো এইটো কৰিলোঁ। তো আমি নেক্সট প্ৰশ্নটো কেনেকৈ কৰিম এইটো এইটো দিছে 58394 মাইনাছ 86 মাইনাছ 86 ইকুৱেল টু ডেছ এটা দিছে ইনটু 86 মানে এইটো আমি যিটো সৰলীকৰণ কৰি যিটো সংখ্যা পাম সেইটো 86ৰ লগত কিমান পূৰণ কৰিলে পাম সেইটো আমাক সুধিছে অ'কে চ' এইটো কৰিবলৈ যাওঁতে আমি কেনেকৈ কৰিম চাওঁ প্ৰথম কথা হ'ল আমি 58394 যিটো আছে 394 সেইটোৰ পৰা আমি কি কৰিম মাইনাছ 86 এটা মাইনাছ কৰি দিওঁ মই একেবাৰে চিম্পল ৱেইট কৰিছোঁ তোমালোকে আন এটা কামো কৰিব পাৰা কি কৰিব পাৰা আন এটা কামো কৰিব পাৰা কি কৰিব পাৰা চাই লোৱা যে তোমালোকে ডাইৰেক্টলি 86 দুটা আছে ন দুইটা আগত মাইনাছ আছে দুইটা যোগ কৰি পেলাই এই গোটেইটোৰ পৰা মাইনাছ কৰি দিব পাৰা মানে মই সেইটোও কৰিব পাৰোঁ চ' চিম্পল মই প্ৰথমতে এনেকৈ কৰি দিছোঁ এইটো ৱেইট কৰোঁ নাই সেইটো ৱেইট যদি আমি কৰিবলৈ যাওঁ 86টো প্ৰথমতে মাইনাছ কৰিলোঁ ঠিক আছে চ' 86টো মাইনাছ কৰিলে 14 4 পৰা 6 নাযায় 14 হ'ব এক ধাৰ কৰিলে 14 পৰা 6 গ'লে 8 থাকিব হ'লনে তাৰপিছত এইটো 8 আছে 8ৰ পৰা 8 গ'লে 0 হ'ব গতিকে বাকীকেইটা আমি কি কৰিম 583 লিখি দিলোঁ 58308 হয়নে 58308 কৰি দিলোঁ প্ৰথম কথা হ'লনে এইটো পালোঁ প্ৰথমতে 86 মাইনাছ কৰি তাৰপিছত আকৌ 86 এটা মাইনাছ কৰি দিম অৰ্থাৎ 58308 কৰিলোঁ হ'লনে ইয়াৰ পৰা আকৌ 86 এটা মাইনাছ কৰি দিম হ'লনে 86 মাইনাছ কৰি দিলোঁ কিমান পাওঁ চাম এইটো যদি কৰিবলৈ যাওঁ 8ৰ পৰা 6 গ'লে 2 থাকিব হয়নে তাৰপিছত এইটো 0 আছে 0 পৰা 8 যাব নোৱাৰে এক ধাৰ কৰিলোঁ 10 হ'ল 10 পৰা 8 গ'লে 2 থাকিব হ'লনে 3টোৰ পৰা এক ধাৰ কৰিছিলোঁ গতিকে 2 থাকিলে হ'লনে বাকী দুটা 58 বহাই দিলোঁ হয়নে 58222 তিনিটা 2 পালোঁ হ'লনে গতিকে অৰ্থাৎ আমাৰ যিটো এই সংখ্যাটো এইফালৰ সংখ্যাটো আমি সৰলীকৰণ কৰি পেলাই আমি এইটো পালোঁ গম পালা চ' এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি চিম্পলি আমাৰ 86ৰ লগত কি পূৰণ কৰিলে এই ৰাশিটো পাওঁ সেইটো উলিয়াম চ' মই যদি কৰিবলৈ যাওঁ 58222 ইকুৱেল টু আমাৰ কি দিয়া আছে ডেছ ইনটু 86 দিয়া আছে নহয় জানো এই ডেছটোত মই ধৰি ল'লোঁ এইখিনিত এক্সটো বহিব বুলি ধৰি ল'লোঁ চ' আমাৰ আল্টিমেটলি দুইফালে যদি আমি এতিয়া হৰণ কৰি দিওঁ 86 তেতিয়াহ'লে এক্সৰ ভেলুটো আমি পাই যাম মানে খালী ঠাইত বহিবলগীয়া সংখ্যাটো আমি পাই যাম হয়নে গতিকে মই এইফালেও 86 হৰণ কৰি দিলোঁ এইপিনে 86 হ'লনে 58222 ইকুৱেল টু কিমান হৈ আছে আমাৰ এইফালেও যদি 86 হৰণ কৰি দিওঁ এক্স ইনটু 86 ডিভাইডেড বাই 86 চ' এতিয়া আমি কি কৰিম এইফালৰ 86টো এইটো কটাকটি গ'ল আৰু এইফালৰ 86ৰে আমি হৰণ কৰা একো আমাৰ দেখা নাই কেনেকুৱা কি হ'ব গতিকে দুইটাকে হৰণ যায় গতিকে ভাঙি দিলোঁ দুইৰে গম পাইছেনে দুইৰে হৰণ কৰি দিলে 2 4 গুণ 8 2 3 গুণ 6 43 পালোঁ আৰু ওপৰত যদি চাবলৈ যাওঁ 2 হৰণ কৰি দিওঁ 2 2 গুণ 4 একে 5 18 হ'ব 2 9 গুণ 18 হ'ব হ'লে 2 গুণ 2 হ'ব 2 গুণ 2 হ'ব আকৌ 2 গুণ 2 হ'ব অৰ্থাৎ 29111 ডিভাইডেড বাই 43 ইকুৱেল টু এক্স হ'ব মানে আমি এক্সৰ মান পাই আছোঁ কিমান মানে এই খালী ঠাইত বহিবলগীয়া আমাৰ সংখ্যাটো কিমান পাই আছোঁ চ' খালী ঠাইত বহিবলগীয়া সংখ্যাটো মই এক্স ধৰিছিলোঁ গতিকে এক্সৰ মান অৰ্থাৎ খালী ঠাইত বহিবলগীয়া সংখ্যাটো আমি পাই আছোঁ এক্স ইকুৱেল টু 29111 ডিভাইডেড বাই কিমান 43 পাই আছোঁ হয়নে এতিয়া কথাটো হ'ল আমাৰ ইয়াত কিন্তু ভগ্নাংশৰ ওপৰত নাই এটা অপশ্যন হয়নে কিন্তু আমাৰ এইখিনি কৰাটো একো ভুলো হোৱা নাই আমি সেইটো কনফিডেণ্ট লগতে আমাৰ কি হৈ আছে ইয়াত কোনো ধৰণৰ ভগ্নাংশ নাই অৰ্থাৎ এটা গোটা সংখ্যা আছে তাৰমানে কি আমি গম পাইছোঁ কি 43ৰে এইটো হৰণ যাব এতিয়া আমি কোনো ধৰণৰ কটাকটি এইকাৰণে কৰিব নোৱাৰোঁ কাৰণ 43টো এটা মৌলিক সংখ্যা 43 কোনো ধৰণৰ বেলেগ উৎপাদক নাই গতিকে কোনো ধৰণৰ কটাকটি যোৱাৰ চান্সো নাই লগতে ইয়াত যিহেতু গোটা সংখ্যা আছে তাৰমানে কি এই ভগ্নাংশৰ ওপৰত নাথাকে এইটো এটা গোটা সংখ্যালৈ আমি কনভাৰ্ট কৰিব পাৰিম কেনেকৈ 29111ক আমি 43ৰে হৰণ কৰি দিব লাগিব চ' এইটো হৰণটো কৰিবলৈ চাওঁ তোমালোকৰ কাৰণে অকণমান দীঘলীয়া হ'ব চাগে হ'লেও কৰিবই লাগিব যিহেতু অংকবোৰ তেনেকুৱা ধৰণেই দিছে গতিকে সময় ল'বই অকণমান যিমান পৰা সোনকাল কৰিবলৈ সিমান পৰা সৰু কৰিবলৈ চেষ্টা কৰিবা এতিয়া 229টোকো 43ৰে হৰণ কৰিব ন গতিকে 291টোকে ল'ম 291টোক যদি চাবলৈ যাওঁ আমি প্ৰথমতে 4 নেউতাখন মাতিলে আমাৰ কি হয় আইডিয়া এটা হৈ যাব যে কিমান বাৰ দিম আমি গতিকে 4 9 গুণ 4 7 গুণ 28 হয় হয়নে গতিকে 43 7 গুণ 280তকৈ বেছি হ'ব 40 7 গুণ 280 হ'ব 43 7 গুণ অকণমান বেছি হ'ব হয়নে গতিকে 43 7 গুণ মই জানিব পাৰোঁ 280তকৈ বেছি হ'ব 290তকৈ বেছি হ'ব হয় নহয় 43 লগত যদি আমি 7 গুণ দি দিয়া কাৰণ 4 7 গুণ 28 মানে 40 7 গুণে 280 হৈ আছে আৰু পিনে 3 7 গুণ 21 তাৰমানে কি 291তকৈ অলৰেডি অবভিয়াছলি বেছি হ'ব 7 গুণ দিলে গতিকে আমি কিমান বাৰ দিম 6 বাৰ দি দিম হয়নে 6 বাৰ দি দিলোঁ 6 বাৰ দি দিলে কিমান বাৰ হ'ব 6 3 গুণ 18 হ'ব 18 8 পাতিলোঁ হ'লনে 18 8 কৰিলে 1 6 4 গুণ 24 24 কিমান হ'ব 25 অৰ্থাৎ 258 হ'ল
হ'লনে? এতিয়া আমি মাইনাছ কৰি দিম। 9 পৰা 1 ধাৰ কৰিলে 11 হ'ব, 3 থাকিব হয়নে? মানে কিমান হ'ল? 11 পৰা 8 গ'লে 8, 9, 10, 11, 3 থাকিব। এইপিনে কিমান থাকিলে? 8, 8 পৰা 5 গ'লে 3 থাকিব হয়নে? অৰ্থাৎ 331 হ'ব। হ'লনে নাই? এতিয়া 4 ভাগিটো যদি চাওঁ 4 7 গুণ 28 হয়। 4 7 গুণ 28 হয়, 4 8 গুণ 32 হৈ যায়। গতিকে 43 8 গুণ কিমান হয় চাই লোৱা প্ৰথমতে। 43 লগত যদি 8 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হয় চাই লোৱা। আমি যদি চাওঁ 8 3 গুণ 24 হ'ব, উকলিব 2, 8 4 গুণ 32 হ'ব, 32 2 কিমান হ'ব? 34 হ'ব, অৰ্থাৎ 344 হৈ যায়গে হয়নে? 8 গুণ দিলে যদিও 4 8 গুণ 32 হয়, ইয়াতকে সৰু হৈ আছে, কিন্তু 43 8 গুণ দি দিলে 344 হৈ যায়। গতিকে 7 গুণ দিম আমি। 7 গুণ দিলে কিমান পাওঁ? 7 3 গুণ 21 1 উকলিল 2, 7 4 গুণ 28, 28 2 কিমান হ'ব? 29 30 হ'ব, অৰ্থাৎ 301 হ'ব হ'লনে? গতিকে এইটো পাই আছোঁ। চ' 1ৰ পৰা 1 গ'লে 0 থাকিব হয়নে? 3 পৰা 0 গ'লে, 3 পৰা যদি 0 গুচি যায় তেতিয়াহ'লে 3 থাকিব। 3 পৰা 3 মিলি 0 থাকিব, গতিকে বাওঁফালে নাপাতো। ওপৰৰ 1 এটা যিটো আছে সেইটো আমি তললৈ নমাই লওঁ, অৰ্থাৎ 301 পালোঁ। এতিয়া আমি অলৰেডি পাই আছোঁ 43 লগত 7 পূৰণ কৰোঁতে 301 পাই থৈছোঁ। গতিকে আমি আকৌ এবাৰ 7 বাৰে দি দিম, অৰ্থাৎ 301 হৈ যাব। গতিকে আমাৰ পূৰণৰ যিটো ভাগফল হ'ব, অৰ্থাৎ যিটো আনচাৰ হ'ব, সেইটো আমি পাম 677। গম পাইছেনে? অৰ্থাৎ আমি 29 ইনটু 29 111 যিটো সংখ্যা আছে, এই সংখ্যাটোক 43ৰে হৰণ কৰিলে 677 পাওঁ, অৰ্থাৎ আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব। বুজি পালানে? চ' চিম্পল কথাই, প্ৰথমতে আমি 86টো প্ৰথমতে মাইনাছ কৰিলোঁ, এইটো পালোঁ। এইটোৰ পৰা আকৌ 86 মাইনাছ কৰিলোঁ, এইটো পালোঁ। এইটোক আকৌ আমি কি কৰিলোঁ? এইপিনে 86ৰে দুইফালে হৰণ কৰোঁতে আমি কিমান পালোঁগৈ? x = 229 111 ডিভাইডেড বাই 43 পালোঁ। এইটোক আকৌ আমি চিম্প্লিফাই কৰিব নোৱাৰোঁ আৰু ইয়াতকৈ কটাকটি নাযায়, গতিকে আমি 43ৰে হৰণ কৰি পেলাই আমি পালোঁগৈ 677। এইটো হ'ব আমাৰ আনচাৰটো। বুজি পালা? অ'কে, নেক্সট প্ৰশ্নটোলৈ আগবঢ়োঁ। নেক্সট প্ৰশ্নটোত কি সুধিছে চাওঁ। নেক্সট প্ৰশ্নটোত সুধিছে, এটা বাকচত 500টা কণী আছিল আৰু তাৰে 25 ভাগৰ 3 অংশ কণী ভাঙিলে। মুঠ কণীৰ 5 ভাগৰ 1 অংশ অতিথিৰ বাবে ৰখা হ'ল, বা ব্যৱহাৰ কৰিবলৈ থকা কণীৰ পৰিমাণ কিমান হ'ব? চ' এইটো ক্লিয়াৰলি এটা ভগ্নাংশৰ অংক। প্ৰথমতে কৈছে কি, এটা বাকচত 500টা কণী আছিল আৰু তাৰে 25 ভাগৰ 3 অংশ কণী ভাঙিলে। গম পাইছেনে? 25 ভাগৰ 3 অংশ, 500ৰ 25 ভাগৰ 3 অংশ ভাঙিলে। এতিয়া কণী কিমান থাকিল আমাক সুধিছে, সেইটো প্ৰথমতে উলিয়াম। কণী কিমান থাকিল সোধা নাই, আচলতে কণী কিমান থাকিল সেইটো আমি উলিয়াই ল'ব লাগিব। তাৰপিছত যিটো মুঠ কণীৰ থাকিলে 5 ভাগৰ 1 অংশ কি কৰিলে? অতিথিৰ বাবে ৰখা হ'ল, ব্যৱহাৰ কৰিবলৈ থকা কণীৰ পৰিমাণ কিমান হ'ব বুলি। চ' এইটো অংক তোমালোকৰ ভগ্নাংশৰ চেপ্টাৰটোৰে অংক। চ' কৰিবলৈ যদি যাওঁ, এতিয়া প্ৰথমতে কৈছে এটা বাকচত 500টা কণী আছিল আৰু তাৰে কি কয় 25 ভাগৰ 3 অংশ কণী ভাঙি থাকিলে। গম পাইছেনে? চ' 500ৰ 25 ভাগৰ 3 প্ৰথমতে কিমান, সেইটো আমি প্ৰথমতে উলিয়াই লওঁ। চ' 500ৰ 25 ভাগৰ 3 যদি উলিয়াবলৈ যাওঁ, 500টা কণী আছিল, তাৰ 25 ভাগৰ 3, 500ৰ 25 ভাগৰ 3 কিমান হয়? 25 ভাগৰ 3ৰে পূৰণ কৰি দিব লাগিব। চ' 25ৰে 50ক আমি যাওঁ। প্ৰথম কথা হ'ল 500 যদি চাওঁ, এককৰ ঘৰ আৰু দশকৰ ঘৰৰ অংক দুটা মিলি 0 0 আছে হয়নে? গতিকে 25ৰে অভিয়াছলি হৰণ যাব। 25ৰ ডিভিজিবিলিটি ক্ৰাইটেৰিয়া, বিভাজ্যতাৰ নিয়ম এটা আছে, যদিহে একক আৰু দশকৰ ঘৰৰ অংককেইটা মিলি 0 হয়, বা 25 হয়, 50 হয়, 75 হয়, তেতিয়াহ'লে কি হয়? গোটেই সংখ্যাটো 25ৰে হৰণ যাব। যিহেতু 0 0 আছে, গতিকে 25ৰে অভিয়াছলি হৰণ যাব। চ' আমি কৰিবলৈ যাওঁ, যদি 25 2 × 50 হয়, গতিকে 20 গুণ কি হ'ব? 500 হ'ব হয়নে? 20 গুণ 500 হ'ব। এতিয়া অৰ্থাৎ 500ৰ 25 ভাগৰ 3 কিমান হ'বগৈ? 20 3 গুণ কিমান হয়? 60, অৰ্থাৎ 60টা কণী হ'ব। গম পালানে? চ' 500ৰ 25 ভাগৰ 3 25 ভাগৰ 3 অংশ যদি ভাঙিলে, মানে 60টা কণী ভাঙিলে, অৰ্থাৎ কিমানটা কণী থাকিলে? 500 বিয়োগ 60টা, তাৰমানে কিমান? 440। গম পালানে? 440টা কণী। গম পালা? 440টা, 440টা। অ'কে, আকৌ কৈছে মুঠ কণীৰ কি কৰিছে? 5 ভাগৰ 1 অংশ অতিথিৰ বাবে ৰখা হ'ল। এতিয়া মুঠ কণীৰ 5 ভাগৰ 1 অংশ অতিথিৰ বাবে ৰখা হ'ল। মুঠ কণী কিমান আছিলে? 500টা আছিলে। 500ৰ 5 ভাগৰ 1 অংশ কিমান হ'ব? 500 লগত 5 ভাগৰ 1ৰে পূৰণ কৰি দিলোঁ। যদি 5 ভাগৰ 1ৰে 500ক পূৰণ কৰি দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 5এ 500ক 100 বাৰ যায়, গতিকে 100 কণী, মানে 100 কণী অতিথিৰ বাবে ৰখা হ'ল। 5 ভাগৰ 1 অংশ কণী অতিথিৰ বাবে ৰখা হ'ল, তাৰমানে কি? 500ৰ 5 ভাগৰ 1 মানে 100টা কণী অতিথিৰ বাবে ৰখা হ'ল। চ' টোটেল কণী আছিল কিমান? 440টা। তাৰে কি হ'ল? 500ৰ 100টা কণী কিহৰ কাৰণে আছিল? অতিথিৰ কাৰণে আছিল। গতিকে 440ৰ পৰা 100টা বিয়োগ কৰিলে আমাৰ কি হ'ব? আনচাৰটো পাই যাম। 440 বিয়োগ 100, তাৰমানে কিমান? 340টা কণী ব্যৱহাৰ কৰিবলৈ থাকিলে। গম পালানে? 340টা কণী ব্যৱহাৰ কৰিবলৈ থাকিলে। অ'কে, চ' মুঠ কণী আছিলে 500টা, তাৰে 25 ভাগৰ 3 অংশ ভাঙিলে বুলি কৈছে, আৰু তাৰে 5 ভাগৰ 1 অংশ অতিথিৰ বাবে ৰখা হ'ল। গতিকে 25 ভাগৰ 3 উলিয়ালোঁ, 5 ভাগৰ 1 উলিয়ালোঁ, দেখিলোঁ যে 25 ভাগৰ 3 হৈছে 60টা, অৰ্থাৎ
25 ভাগৰ 3 যদি বিয়োগ কৰি দিওঁ মানে 500টাৰ পৰা 60টা বিয়োগ কৰিলে 440টা কণী আৰু ইপিনে 500টা কণীৰ 5 ভাগৰ 1 অংশ মানে 100টা কণী অতিথিৰ বাবে থৈছে অৰ্থাৎ ব্যৱহাৰ কৰিবলৈ থকা কণীৰ সংখ্যা হ'ব 340টা অৰ্থাৎ অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে বুজি পালা এই নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ এজন দোকানী এটা ঘড়ী একেবাৰে লাভ লোকচানৰ সহজ অংক এটা তোমালোকক দি দিছে এজন দোকানী কি কৰিছে এটা ঘড়ী 200 টকাত কিনি 40 টকা লাভত বিক্ৰী কৰিলে তেওঁ কিনিলে কিমান কিনা দাম যেটো সিপি বুলি লিখো আমি লাভ লোকসানত হয়নে সিপি মানে কষ্ট প্ৰাইস কিনা দাম মানে হৈছে 200 টকা ঠিক আছে আৰু কি কৰিলে তেওঁ লাভ কিমান 40 টকা লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য কিমান হৈছে 40 টকা লাভত বিক্ৰী কৰিলে সিম্পল তোমালকে 200 লগত বিক্ৰী মূল্যটো কিমান হ'ব বিক্ৰী মূল্য মানে সেলিং প্ৰাইস সদায় কি হয় কিনা মূল্যৰ লগত লাভটো যোগ কৰিলে হ'ল কিনা মূল্য কিমান আছে 200 হয়নে আৰু লাভ কিমান কৰিব লাগিব বুলি কৈছে 40 টকা গতিকে 200 লগত 40 এটা যোগ কৰি দিলো অৰ্থাৎ 240 টকা হ'ব আমাৰ বেচা দাম গম পালানে 240 হ'ব আমাৰ বেচা দাম অৰ্থাৎ অপচন আমাৰ সি টো শুদ্ধ হ'ব বুজি পালা গতিকে হেতুৱে আছিলে যে কিনা দাম কিমান 200 আছিলে লাভ কিমান বুলি কৈছে 40 টকা লাভত বিক্ৰী কৰিব লাগে বুলি কৈছে গতিকে বেচা দামটো সদায় কিনা দামৰ লগত লাভটো যোগ কৰি দিলে হ'ল অৰ্থাৎ আমাৰ 240 200 প্লাস 40 অৰ্থাৎ 240 হ'ব আমাৰ বেচা দামটো গম পালানে ওকে সো আমি যদি চাবলৈ যাওঁ এতিয়া আমাৰ নেক্সট প্ৰশ্নটোত কি হৈছে এজন ফল বিক্ৰী কৰা দোকানীয়ে 1500 টকাৰ আপেল কিনি আনিলে আপেলখিনি তেওঁ দোকানলৈ আনোতে 100 টকা খৰচ হ'ল যদি দোকানীজনে আপেলখিনি 2236 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভৰ পৰিমাণ কিমান হ'ল সিম্পল কথা প্ৰথম কথা হ'ল দোকানীজনে কিনি আনা দাম যেটো বিক্ৰী কৰা দোকানীজনে ফল বিক্ৰী কৰা দোকানীজনে 1500 টকাত আপেল কিনি আনিলে সিপি টো সদায় কি হয় জানানে সিপি টো সদায় কিনা দাম বুলি যদিও কওঁ কিনা দামৰ লগত আৰু এক্সটাৰ্নেল যি খৰচ হৈছে এক্সট্ৰা খৰচ হৈছে বস্তুটোৰ লগত হেতু আমি যোগ কৰি দিওঁ অৰ্থাৎ সিপি কিমান হ'ব আমাৰ কিনোতে গৈছে 1500 টকা হয়নে ফলখিনি কিনোতে 1500 টকা গৈছে লগত কি হ'ব আমাৰ দোকানলৈ আনতে কি হৈছে 100 টকা এটা খৰচ হৈছে গতিকে 100 টকা এটা যোগ কৰি দিম অৰ্থাৎ সিপি আমাৰ হ'বগে কিমান 1600 টকা হ'বগে গম পালানে 1600 টকা হ'বগে ওকে আকৌ আমাৰ কি কৈছে বিক্ৰী দাম অৰ্থাৎ এসপি যেটো আছে সেলিং প্ৰাইস হেতু কিমান আছে 2236 টকা আছে 2236 টকা আছে হলনে সো এতিয়া আমি কি কৰিম যেটো আমাৰ বিক্ৰী কৰোতে কিমান লাভ হৈছে সুধিছে লাভটো সদায় আমি এসপি - সিপি অৰ্থাৎ বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিওঁ গম পাইছানে এসপি - সিপি বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিওঁ বেচা দাম কিমান আছে 2236 আছে হয়নে মাইনাস আমাৰ কিনা দাম কিমান আছে 1600 আছে 1600 হলনে 1600 আছে গতিকে আমাৰ কি হ'ব ইয়াৰ পৰা আমি যদি বিয়োগ কৰি দিওঁ 6 ৰ পৰা 0 গলে 6 থাকিব 3 ৰ পৰা 0 গলে 3 থাকিব হয়নে 2 ৰ পৰা 6 যাব নোৱাৰে 12 হ'ব 12 পৰা 6 গলে থাকিব 6 থাকিব হয়নে 1 ৰ পৰা 1 গলে 0 থাকিব অৰ্থাৎ 636 টকা হয়নে 636 টকা হ'ব আমাৰ লাভৰ পৰিমাণটো গতিকে অপচন বি টো শুদ্ধ হ'ব ঠিক আছে লাভ লোকসানৰ একেবাৰে সহজ অংক এটা দি দিছে তোমালোকে পাৰিছাই বুলি মই ভাবিছো নেক্সট প্ৰশ্নটোলৈ যাওঁ এটা পঞ্চভুজৰ কথা কৈছে পঞ্চভুজৰ 4টা বাহুৰ মাপৰ যোগফল 63 সেন্টিমিটাৰ দিছে এটা যদি ইয়াৰ পৰিধি 80 সেন্টিমিটাৰ হয় তেন্তে পঞ্চভুজটোৰ বাকি বাহুটোৰ মাপ কিমান হ'ব বুলি সুধিছে গম পালানে সো এটো এটা একেবাৰে তোমালোকৰ কনসেপচুৱেল প্ৰশ্ন বুলিয়ে কম মই কনসেপচুৱেল প্ৰশ্ন মানে তোমালোকে যদি পঞ্চভুজ মানে কি জানা পৰিধি মানে কি জানা তেতিয়া হলে তোমালোকে গম পাবা সো সিম্পল কথা পঞ্চভুজ এটা প্ৰথমতে আঁকি লওঁ সো মই পঞ্চভুজ মানে সদায় পাঁচটা বাহু থকা এটা বন্ধ ক্ষেত্ৰ গম পাইছানে গতিকে পাঁচটা বাহু থকা বন্ধ ক্ষেত্ৰৰ কথা সদায় মই আমি পঞ্চভুজ বুলি কওঁ ওকে সো এটো যদি চাবলৈ যাওঁ পঞ্চভুজ এটা আঁকিবলৈ চেষ্টা কৰিছো সৰি মই এখিনি ৰাখো ওকে মই তলত আঁকিছো দেই পঞ্চভুজটো তলত আঁকিছো মই সো এটো যদি আঁকিবলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব সৰি কাটিব লাগিব এক মিনিট এখিনতে মই আঁকিছো পঞ্চভুজটো পঞ্চভুজ মানে সদায় পাঁচটা বাহু থাকিব গম পাইছানে ত্ৰিভুজ মানে যেনেকে তিনটা বাহু থাকে পঞ্চভুজ মানে সদায় পাঁচটা বাহু থাকিব গম পাইছা সো মই পঞ্চভুজটো আঁকিবলৈ গলে এনেকুৱা ধৰণৰ হ'ব পাঁচটা বাহু থকা বন্ধ ক্ষেত্ৰ এটা যিকোনো আঁকা তোমালোকে হেতু পঞ্চভুজে পাবা গতিকে আমি পঞ্চভুজ বুলি ক'লে সিম্পল এনেকুৱা ধৰণৰ বন্ধ ক্ষেত্ৰ এটা হ'ব গম পাইছানে ওকে আকাৰত অকণমান প্ৰব্লেম হৈ গৈছে এক মিনিট
সো এইটো এটা পঞ্চভুজ হয় চোৱা পাঁচটা বাহু আছে ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা বাহু আছে আৰু এটা বন্ধ ক্ষেত্ৰ সো এইটো এটা পঞ্চভুজ বুলি ক'ব পাৰা সো আমাক কি কৈছে প্ৰশ্নটোত প্ৰথমতে পঞ্চভুজ মানে কি আইডিয়া দিবৰ কাৰণে মই এটা অংকন কৰি ললো পঞ্চভুজ এটা সো এতিয়া যদি পঞ্চভুজটোত কি কৈছে আমাৰ চাৰিটা বাহুৰ মাপ আমাৰ মাপৰ যোগফল কিমান কৈছে 63 সেন্টিমিটাৰ মানে চাৰিটা বাহু মই ধৰি ললো এইটো বাহু এইটো বাহু এইটো বাহু আৰু এইটো বাহু এই চাৰিটা বাহুৰ মাপৰ যোগফল কিমান বুলি কৈছে 63 সেন্টিমিটাৰ বুলি কৈ দিছে আমাক গম পালানে এতিয়া আমাক নিৰ্ণয় কৰিব দিছে এই বাহুটোৰ মাপ কিমান আমাক নিৰ্ণয় কৰিব দিছে তাৰপিছত কৈছে পৰিধি বুলি কৈছে পৰিধি মানে 80 সেন্টিমিটাৰ বুলি কৈছে পৰিধি মানে পৰিধি আমাক কৈছে কিমান চাই লোৱা পৰিধি ইকুৱেল টু আমাক কৈ দিছে 80 সেন্টিমিটাৰ সৰি 80 সেন্টিমিটাৰ গম পাইছানে 80 সেন্টিমিটাৰ গম পাইছা এটা কথা হল পৰিধি মানে কি পঞ্চভুজ এটাৰ পৰিধি বা পৰিসীমা বুলিও কয় পৰিধি আসলতে বৃত্তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে ইয়াতো পৰিধি ব্যৱহাৰ কৰিছে তাৰ মানে হৈছে পৰিধি মানে হৈছে গুটিকেইটা বাহুৰ যোগফল যিকোনো এটা তুমি বন্ধ ক্ষেত্ৰ লোৱা তাৰ পৰিধি বা পৰিসীমা বুলি ক'লে আটাইকেইটা বাহুৰ যোগফলটো হয় গম পাইছানে মানে এতিয়া এই চিত্ৰটোৰ এইটো যিটো পঞ্চভুজ আছে ইয়াৰ পৰিধি বুলি কোৱাৰ লগে লগে এইটো বাহু এইটো বাহু এইটো বাহু আৰু এইটো বাহু এইটো বাহু এই গোটেইকেইটা বাহু যোগ কৰিলে কিমান পাওঁ আমি 80 সেন্টিমিটাৰ পাওঁ বুলি কৈছে এতিয়া মই এই যিটো বাহুৰ মাপ মই এইটোক x বুলি ধৰি লৈছো হয়নে এতিয়া এইটো বাহু আৰু এইটো বাহু যোগ কৰিলে আমি পাইছো কিমান 63 সেন্টিমিটাৰ অৰ্থাৎ 63 সেন্টিমিটাৰ লিখিলো আৰু যিটো এই লাষ্ট যিটো বাহু আছে যিটো মাপ x বুলি ধৰিছো মই x বুলি লিখি দিলো x যোগ কৰিলে আমি কিমান পাওঁ 80 সেন্টিমিটাৰ পাওঁ বুজি পালানে কথাটো তাৰ মানে কি পৰিধি মানে সিম্পল কথা গুটিকেইটা বাহুৰ যোগফল এতিয়া গুটিকেইটা বাহুৰ যোগফল মানে পাঁচটা বাহুৰ যোগফল তাৰে চাৰিটা বাহুৰ যোগফল আমি 63 সেন্টিমিটাৰ পাইছো গতিকে 63 লিখিলো এটা বাহুৰ যোগফল আমাক এটা বাহুৰ মাপ উলিয়াব দিছে সেইটো বাহু মই x বুলি ধৰি ললো সেইটো বাহুৰ মাপ গতিকে সেইটো বাহু মই x বুলি লিখি যোগ কৰিলে আমি 80 সেন্টিমিটাৰ পাওঁ যেহেতু পৰিধি মানে গুটিকেইটা বাহুৰ যোগফল হলনে সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি এই যেটো 63 আছে দুই ফালৰ পৰা 63 মাইনাস কৰি দিম এইফালৰ পৰা যদি মাইনাস কৰি দিও x থাকিব আৰু এইফালৰ পৰা 63 মাইনাস কৰিলে কিমান হ'ব 80 মাইনাস 63 তাৰ মানে কিমান হ'ব x ইকুৱেল টু আমাৰ হ'ব 0 পৰা 3 যাব নোৱাৰে 10 হ'ল 10 পৰা 3 গলে 7 থাকিব ইয়াত থাকিব 7 7 পৰা 6 গলে থাকিব 1 অৰ্থাৎ 17 সেন্টিমিটাৰ গম পালানে 17 সেন্টিমিটাৰ হ'ব আমাৰ আনসাৰটো বুজি পালা সো পঞ্চভুজ বুলি ক'লে সিম্পল তোমালোকে এইটো কথা মনত ৰাখিবা পাঁচটা বাহু থাকা এটা বন্ধ ক্ষেত্ৰ গতিকে পঞ্চভুজ মানে যোনে জানা সি গম পাইছা যে পাঁচটা বাহু আগুৰা এটা বন্ধ ক্ষেত্ৰ সো সেই বন্ধ ক্ষেত্ৰটোৰ আমাক কৈছে কি চাৰিটা বাহুৰ যোগফল আমাক দিয়া আছে কিমান 63 সেন্টিমিটাৰ আৰু পৰিধি দিয়া আছে 80 সেন্টিমিটাৰ পৰিধি মানে গুটিকেইটা বাহুৰ পাঁচটা বাহুৰ যোগফল তাৰে চাৰিটা বাহুৰ যোগফল আমাক 63 দিয়াই আছে তাৰে আনটো বাহু মই ধৰি ললো যিটো বাহু দিয়া নাই যিটো বাহু আমি নিৰ্ণয় কৰিব লাগে সেইটো x বুলি ধৰি ললো মাপটো এতিয়া আমি 63 + x = 80 লিখিব পাৰো সো x টো আমি পাই গলো 17 গম পালানে অৰ্থাৎ আমাৰ অপচন বিলাকৰ ভিতৰত যেটো অপচন ডি হ'ব সেইটো শুদ্ধ হ'ব বুজি পাইছা এইটো এটা কনসেপচুৱেল কোৱেশ্চন কনসেপচুৱেল বুলি ক'লে তোমালোকে পঞ্চভুজ মানে কি জানিব লাগিব পৰিধি মানে কি জানিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটোলৈ যদি চাও এটা সম্পূৰ্ণ কোণৰ মান কিমান হ'ল এতিয়া সম্পূৰ্ণ কোণ মানে তোমালোকে জানিব লাগিব আৰু সম্পূৰ্ণ কোণ বুলি দিয়া টাৰ্মটোৰ মিনিংটো হৈছে কোণটো 360 ডিগ্ৰী গম পাইছানে এটা সম্পূৰ্ণ কোণ মানে এটা 360 ডিগ্ৰী কোণ আৰু সেই কোণটোত কাৰ সৈতে সমান বুলি কৈছে কোণৰ মান কিমান বুলি কৈছে সমকোণ এক সমকোণ দুই সমকোণ তিনি সমকোণ চাৰি সমকোণ বুলি কৈছে এতিয়া 360 ডিগ্ৰীত কেটা সমকোণ সোমাই আছে এটা আমি চাও কেটা সমকোণ সোমাই আছে মানে 360 ক আমি কি কৰিলো 90 ৰে হৰণ কৰিলো 90 মানে সমকোণ নহয় জানো সমকোণৰ মাপ 90 ডিগ্ৰী নহয় জানো গতিকে এই 360 ডিগ্ৰীটোত 90 কেটা সোমাই আছে এটা আমি নিৰ্ণয় কৰিবলৈ কাৰণে 90 এ প্ৰথমতে হৰণ কৰিলো সো এটা হৰণ কৰিলে আমি 0 0 কাটা যাব 0 0 কাটা গল 9 36 ক 4 বাৰ যায় 9 4 গুণ 36 অৰ্থাৎ চাৰিটা সমকোণ কি হৈ আছে এই সম্পূৰ্ণ কোণ অৰ্থাৎ 360 ডিগ্ৰীত সোমাই আছে অৰ্থাৎ 360 ডিগ্ৰীটো মানে সম্পূৰ্ণ কোণটো চাৰি সমকোণৰ সৈতে সমান হ'ব গম পাইছানে অপচন ডি টো শুদ্ধ হ'ব ওকে সহজ কোৱেশ্চন আছিলে নেক্সট প্ৰশ্নটো কি দিছে চাও এটা আয়তৰ অন্তঃকোণৰ যোগফলবোৰ কিমান হ'ব গতিকে একেবাৰে সহজ কোৱেশ্চন এটা দিছে অন্তঃকোণ বিলাকৰ যোগফল কিমান মানে আয়তৰ কোণকেইটাৰ যোগফল কিমান বুলি সুধিছে এটো এটা আয়ত আকিলো আমি আয়তটো সদায় জানো আয়তৰ কি হয় আয়তৰ সদায় কোণবিলাক 90 ডিগ্ৰী হয় এটো কোণ এটো কোণ আৰু এটো কোণ 90 ডিগ্ৰী গুটিকেইটা কোণ 90 ডিগ্ৰী হয় তাৰ মানে কি 90 ডিগ্ৰী প্লাস চাৰিটা কোণ অন্তঃকোণ মানে এই কোণকেইটাৰ কথা কৈছে আয়তৰ গুটিকেইটা কোণৰ যোগফল কিমান হ'ব চাও আমি 90 ডিগ্ৰী চাৰিটা যোগ কৰিব লাগিব প্লাস 90 ডিগ্ৰী হয়নে আৰু প্লাস 90 ডিগ্ৰী হয় নহয় প্লাস 90 ডিগ্ৰী অৰ্থাৎ চাৰিটা কোণৰ যোগফল এটো কোণ গুটিকেইটা কোণৰ যোগফল 90 ডিগ্ৰী চাৰিটা যোগ কৰাৰ সৈতে সমান হ'ব মানে 90 ডিগ্ৰী চাৰিটা যোগ কৰা মানে কিমান 9 4 গুণ কিমান হয় 9 4 গুণ 36 অৰ্থাৎ 90 ডিগ্ৰী চাৰিটা যোগ কৰিলে আমি 360 ডিগ্ৰী পাওঁ
পাইছেনে অৰ্থাৎ চিম্পলি ক'বলৈ গ'লে 360 ডিগ্ৰী পাওঁ তাৰ মানে কি আমাৰ যিটো আমাৰ অপশ্যনবিলাকৰ ভিতৰত আয়তৰ অন্তঃকোণবোৰৰ যোগফল মানে চাৰিটা কোণৰ যোগফল 90 ডিগ্ৰী চাৰিটাৰ যোগফল 360 ডিগ্ৰী হ'ব অৰ্থাৎ অপশ্যন এইটো শুদ্ধ হ'ব বুজি পালা সহজ কুৱেশ্যন আছিলে তোমালোকে যদি কৰিব পাৰিছা ভাল কথা পাৰিব লাগে মোৰ মতে সহজ কুৱেশ্যন যিহেতু নেক্সট প্ৰশ্নটোলৈ যাওঁ এইটো এটা তোমালোকৰ দণ্ডচিত্ৰৰ এটা অংক একেবাৰে সহজ অংক এটা তোমালোকে অকণমান খালি কমন চেন্স এপ্লাই কৰিব লাগিব অকণমান লজিকেলি চাব লাগিব বস্তুটো যদি আমি চাবলৈ যাওঁ ইয়াত কৈছে এটা সমীক্ষাত 115টা পৰিয়ালৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ সংখ্যা দণ্ডচিত্ৰত দেখুওৱা হৈছে এতিয়া কৈছে যে ল'ৰা ছোৱালী নথকা পৰিয়াল কেইটা আছে গম পাইছানে এই আমাৰ দণ্ডচিত্ৰটোৰ পৰা ডাইৰেক্ট কুৱেশ্যন সোধা নাই যে দুটা ল'ৰা ছোৱালী কিমান দুটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে চাৰিটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে বা চাৰিটা ল'ৰা ছোৱালী দুটা ল'ৰা ছোৱালীৰ থকা পৰিয়ালৰ মাজৰ পাৰ্থক্য কিমান সেইবোৰ একো সোধা নাই আমাক ডাইৰেক্টলি অলপমান পকাই পেলাই সুধিছে যে ল'ৰা ছোৱালী নথকা পৰিয়ালৰ সংখ্যা কিমান হ'ব এতিয়া তোমালোকে যোনে যোনে অলপমান ভাবিছা সিহঁতে গম পাবা ইয়াত আমাৰ যদি চিত্ৰটো চাওঁ এটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে 20টা আছে দুটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে 30টা আছে তিনিটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে 35টা আছে আৰু চাৰিটা ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে 5টা আছে হয়নে অৰ্থাৎ আমাৰ কি কৈ আছে এইবোৰ হৈছে ল'ৰা ছোৱালী থকা পৰিয়াল আমাক সুধিছে কি ল'ৰা ছোৱালী নথকা পৰিয়াল টোটেল আছে 115টা পৰিয়াল এতিয়া ইয়াৰ পৰা যদি মই ল'ৰা ছোৱালী থকা পৰিয়ালকেইটা বিয়োগ কৰি দিওঁ টোটেল পৰিয়াল কিমান আছে 115টা পৰিয়াল আছে হয়নে ইয়াৰ পৰা যদি মই ল'ৰা ছোৱালী থকা ল'ৰা ছোৱালী থকা পৰিয়ালকেইটা বিয়োগ কৰি দিওঁ পৰিয়ালৰ সংখ্যাটো যদি বিয়োগ কৰি দিওঁ টোটেল কিমান আছে 115টা পৰিয়াল আছে তাৰ পৰা টোটেল ল'ৰা ছোৱালী থকা পৰিয়াল যিমানটা আছে গোটেই সেইকেইটা সংখ্যাটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ আনচাৰটো আহি যাব গম পাইছেনে আমি আনচাৰটো পাই যাম এতিয়া ল'ৰা ছোৱালী থকা পৰিয়াল কেইটা আছে সেইটো চাওঁ প্ৰথম কথা হ'ল এটা ল'ৰা ছোৱালী থকা পৰিয়াল হৈছে 20টা মানে এটা ল'ৰা ছোৱালী থকা মানে কি অবভিয়াছলি ল'ৰা ছোৱালী থকা পৰিয়াল এটা হয়নে ল'ৰা ছোৱালী থকা পৰিয়াল কিমান আছে প্ৰথম কথা হ'ল এটা ল'ৰা ছোৱালী থকা 20টা আছে দুটা ল'ৰা ছোৱালী থকা 30টা আছে তিনিটা ল'ৰা ছোৱালী থকা 35টা আছে চাৰিটা ল'ৰা ছোৱালী থকা 5টা আছে হয়নে অৰ্থাৎ এইকেইটা পৰিয়ালৰ কি হৈছে ল'ৰা ছোৱালী আছে তাৰমানে এই পৰিয়ালকেইটা 20টা 30টা 35টা আৰু 5টা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ল'ৰা ছোৱালী থকা পৰিয়ালৰ সংখ্যাটো আমাৰ ওলাই যাব গম পালানে গতিকে আমি সেইকেইটা যোগ কৰি দিওঁ 115 বিয়োগ আমি যোগ কৰি দিওঁ প্ৰথম কথা হ'ল কিবা এটা আছে 20টা 30টা 35টা আৰু 5টা 20টা যোগ 30টা পৰিয়াল যোগ 35টা যোগ কি আছে 5টা পৰিয়াল গম পালানে এইটো আছে 20টা 30টা 35টা 5টা মানে 20টা 30টা 35টা আৰু 5টা পৰিয়াল অৰ্থাৎ ইমানকেইটা পৰিয়ালৰ কি হৈছে ল'ৰা ছোৱালী আছে সো এইটো বিয়োগ কৰিলে আমি পাম কিমান হ'ব 115 বিয়োগ কি হ'ব এইটা যদি যোগ কৰি দিওঁ 0 0 5 5 মানে 10 হ'ব হয়নে উকলিব 1 3 3 6 6 2 8 8 1 কি হ'ব 8 1 9 হ'ব গম পালানে অৰ্থাৎ ল'ৰা ছোৱালী টোটেল পৰিয়াল আছিল 115টা ল'ৰা ছোৱালী থকা পৰিয়াল হৈছে 90টা গতিকে এইটো যদি বিয়োগ কৰি দিওঁ আমি কিমান পাম 25 পাম অৰ্থাৎ 25টা পৰিয়ালৰ ল'ৰা ছোৱালী নাই গতিকে দণ্ডচিত্ৰৰ পৰা অকণমান জাষ্ট লাইট তোমালোকৰ বেলেগ কুৱেশ্যন এটা সুধিছে সো এইটো অকণমান ভাবি চালে আনচাৰ ওলাই যায় মই আশা কৰিছোঁ তোমালোকে পাৰিছা অংকবোৰ এইটো অংকটো পাৰিছে গতিকে মই আশা কৰিছোঁ তোমালোকে কুৱেশ্যন পেপাৰখন কৰিব পাৰিছা দুই এটা টান কুৱেশ্যন থাকিবই সেইটো তোমালোকৰ চিন্তা শক্তিটোক আচলতে চেলেঞ্জ কৰিবৰ কাৰণে দিয়ে যিসকল ষ্টুডেণ্টে কষ্ট কৰে যিসকলৰ অকণমান ভাবিব পৰা গুণটো থাকে যোনে অলপমান ভাবি চিন্তি কামবোৰ কৰিব পাৰে সিহঁতৰ কাৰণে এই কুৱেশ্যন পেপাৰখন একেবাৰে ইজি আৰু বাকীসকলেও যোনে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিছিলা তেওঁলোকেও হয়তো অংকখিনি ধুনীয়াকৈ কৰিব পাৰিছা আচলতে কুৱেশ্যন পেপাৰখন টান নহয় তোমালোকৰ প্ৰেক্টিছৰ খুবেই দৰকাৰী এই কুৱেশ্যন পেপাৰখন কৰিবৰ কাৰণে আমি এই দিনটোৰ কাৰণে প্ৰস্তুতি চলাই আহিছোঁ ইমান দিনে হয়নে এই দিনটোৰ কাৰণে ৰাতিপুৱা উঠি 5:30 উঠি ক্লাছ কৰোঁ হয় নহয় এই কুৱেশ্যন পেপাৰখন সলভ কৰিব কাৰণে আমি ৰাতিপুৱা উঠি 5:30 ক্লাছ কৰোঁ সন্ধিয়া সময়ত ক্লাছ কৰোঁ পঢ়োঁ আমি হয়নে দিনটোত অকণমান সময় হ'লেও অংকখিনি কৰোঁ গতিকে আশা কৰিছোঁ সকলোৰে কষ্ট সাৰ্থক হৈছে তোমালোকৰ কষ্ট সাৰ্থক হোৱা মানে তোমালোকৰ ভাল ৰিজাল্ট হোৱা মানে আমাৰ কষ্ট সাৰ্থক হৈছে তোমালোকে কমেণ্টত জনাবা যে আমাৰ তৰফৰ পৰা তোমালোকৰ সহায় হ'লনে নাই পৰীক্ষাটোত তোমালোকে কেনেধৰণে কি ধৰণে কুৱেশ্যনবোৰ কৰিব পাৰিলা আমি কৰা কুৱেশ্যনছবোৰ আহিছেনে নাই তোমালোকৰ পৰীক্ষাত আমাৰ JNV গাইডে তোমালোকক হেল্প কৰিছেনে নাই এই পৰীক্ষাটোত ভাল ৰিজাল্ট কৰাত সকলোবোৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা লগতে মোৰ বেটছৰ ষ্টুডেণ্ট যদি আছে মই বেটছ 11 12ৰ কথা কৈ আছোঁ তেওঁলোকেও মোক জনাব পৰা যে মই পঢ়োৱা প্ৰচেছটো তোমালোকে ভাল পাইছিলেনে নাই মই কৰা কুৱেশ্যনছবোৰ তোমালোকে পাৰিলানে নাই মই কৰা কুৱেশ্যনছবোৰ তোমালোকৰ আহিছেনে নাই সেই সকলোবোৰ কথা তোমালোকৰ অভিজ্ঞতাবোৰ কমেণ্ট ছেকশ্যনত জনাব পৰা ঠিক আছে গতিকে আজিৰ ক্লাছটো ইমানেই আছিলে আশা কৰিছোঁ
কৰিছোঁ তোমালোকে অংকবোৰ ধুনীয়াকৈ কৰিছিলা। তোমালোকৰ উত্তৰবোৰ মিলিছে বুলিও মই ভাবি লৈছোঁ। ইমানেই আছিলে। ঠিক আছে, থেংক ইউ।